স্ক্ৰীন দেখি আছে নে কওকচোন দেখি আছে ন ওকে ওকে চ' অপাৰেশ্যনৰ নাম্বাৰছটো চাওঁ ফ্ৰম কাৰেণ্ট শ্লাইড চ' আজি আপোনাৰ কি হ'ব মই কৈ আছোঁ কোনখিনিলৈকে পঢ়াম আজি এইটো শ্লাইড সেই হ'ব চ' অপাৰেশ্যনেল নাম্বাৰছ আপোনালোকৰ এডিশ্যন ছাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন এইখিনি বহুত প্ৰিলিমিনাৰী হয় মানে বুজি আপোনালোকে পাৰিব এডিশ্যন ছাবষ্ট্ৰেকশ্যন ধৰা মই জাষ্ট কৈ যাম ওপৰৰ পৰা তাৰপিছত আপোনালোকৰ সেই কুৱেশ্যন কিছুমান আহে বেছি ইজি কুৱেশ্যনবিলাক যিবিলাক আপোনালোকৰ ৰিলেশ্যন যিটো আছিলে আপোনালোকৰ এইটো যে ৰিলেশ্যন আছিলে মই কৈ দিম বাৰু এতিয়া মই মানে 1 মিনিটত কৈ দিছোঁ কি পঢ়াম আজি যে আপোনালোকৰ ভাজ্য ভাজক ভাগফল বাকী এইকেইটা 4টাৰ ভিতৰত 3টা দিয়া থাকিব বাকী সেইটো উলিয়াব লাগিব বাকীটো উলিয়াব লাগিব কেতিয়াবা ভাগফল উলিয়াব লাগিব কেতিয়াবা ডিভিজাৰ উলিয়াব লাগিব কেতিয়াবা ডিভিডেণ্ড উলিয়াব লাগিব কেতিয়াবা ৰিমাইণ্ডাৰ উলিয়াব লাগিব কেতিয়াবা কুৱেশ্যন উলিয়াব লাগিব চ' এইখিনি মই ক'ম তাৰপিছত কি হ'ব ইয়াৰ পিছত আপোনালোকৰ ডিভিজিবিলিটি টেষ্টখিনি হ'ব 2ৰে কেতিয়া ডিভাইড যায় 3ৰে কেতিয়া ডিভাইড যায় 5ৰে কেতিয়া 4ৰে কেতিয়া ডিভাইড যায় 5ৰে কেতিয়া ডিভাইড যায় 7ৰে কেতিয়া 6ৰে কেতিয়া ডিভাইড যায় 7ৰে কেতিয়া ডিভাইড যায় তেনেকৈ 8 9 10 11 ঠিক আছে সেইখিনি চাম চ' এতিয়া আমি চাওঁ হেৰিৰ পৰা আপোনালোকৰ অপাৰেশ্যনৰ নাম্বাৰছৰ পৰা চাওঁ আপোনালোকে কোনটো প্ৰিফাৰ কৰে একেদিনতে বেছিকৈ পঢ়াই পেলাই ধৰক আপোনালোকৰ এঘণ্টা 15 মিনিট পঢ়াই আপোনালোকৰ 40 দিনত শেষ হোৱাটো ভাল হ'বনে নে 45 মিনিটমানকৈ পঢ়াই 50-60 দিন কৰিলে বেছি ভাল হ'ব মানে কমকৈ পঢ়ালে অলপ পাজলটো কম লাগে ন কোনটো কৰিলে ভাল হ'ব মানে ক্লাছটো অলপ লেংথটো কমাই পেলাই মানে নাম্বাৰ অফ ক্লাছটো বঢ়াই দিলে ভাল হ'ব ন হেল্ল' বাকী কেইজনো কওক মই ষ্টাৰ্ট কৰোঁ তাৰপৰা 34ৰ পৰা মানে আপোনালোকৰ মই দুটা কথা দিছোঁ অপশ্যন দিছোঁ যে আপোনালোকৰ শুনক এঘণ্টা যদি ক্লাছ কৰোঁ আপোনালোকৰ হয়তো 45টামান ক্লাছ লাগিব আৰু যদি 45 মিনিটকৈ ক্লাছ কৰোঁ তেতিয়াহ'লেও হয়তো 60টা ক্লাছ লাগিব একেটা হেৰিত চ' কোনটো বেটাৰ হ'ব ক্লাছ বেছি কৰি 45 মিনিটকৈ কৰিলে ভাল হ'ব নে এঘণ্টা কৰি 45টা ক্লাছ কৰিলে ভাল হ'ব মানে কোৰ্চ ফিনিছটো কৰি দিম বহুত আগতে এক্সামলৈ বহুত সময় আছে কিন্তু কোনটো কৰিলে আপোনালোকে ভাল পাব মানে কম মানে ধৰক ডেইলি কমকৈ ক্লাছ কৰি বেছিটা ক্লাছ ল'লে ভাল হ'বনে নে কোনটো হ'ব কাৰণ বেছিকৈ পঢ়ালে মই ভাবোঁ মানে আপোনাৰ কি হয় কনচেপ্টখিনি অলপ পাজল লাগি যায় ক্লাছতে লাষ্টৰ ফালে আৰু বহুতে লেটটো লয় মানে এঘণ্টা ক্লাছত চ' 45 মিনিটকৈ মই পঢ়াম ঠিক আছে কমাই পঢ়াম কিন্তু মানে একদম ডাউট যাতে নহয় মানে আপোনালোকৰ পাজলটো নালাগে আৰু কি কৰিব ৰেকৰ্ডেডটো মই একেদিনাই দিয়ে দিওঁ বা পিছদিনা দি দিওঁ চ' আপোনালোকে ৰেকৰ্ডেডটো চাই ল'ব ঠিক আছে আজি মই এতিয়া ক্লাছ হোৱাৰ পিছতে ৰেকৰ্ডেডটো আপলোড কৰিয়ে দিম তাৰপিছত আপোনালোকে চাব আকৌ নেক্সট ক্লাছলৈ চাই আহিব মানে মই দেখিছোঁ বহুতে চোৱা নাই মানে চোৱাকেইজনে কৈছে কিবা ডাউট থাকিলে সুধিছে আৰু আপোনালোকে ডাউট থাকিলে সুধিব ঠিক আছে ইনবক্সত ৰেকৰ্ডেড মানে এতিয়া বুজিলে এতিয়া ছাপ'জ কোনোবাই সুধিবলৈ অকণ বেয়া পায় কোনে কলত সুধিবলৈ বেয়া পায় চবৰ আগতে কিন্তু কি হয় ৰেকৰ্ডটো যেতিয়া চাব তেতিয়া আপোনালোকৰ বোলে এনেকৈ নোট কৰি ৰাখিব পাৰে যে 20 মিনিটত মোৰ ইমান ডাউট আছিল 20 মিনিটৰ পিছত চ' এতিয়া ষ্টাৰ্ট হৈছেতো আমাৰ এই 3 মিনিট গ'ল ভিডিঅ'টো চ' আপোনালোকৰ যেতিয়া ডাউটটো থাকে সেই ডাউটটো আপোনালোকে সেই ৰেকৰ্ডেড ভিডিঅ'টো যেতিয়া চাব চ' ক'ব যে মোৰ এইখিনি ডাউট আছে ইমান নম্বৰ মিনিটত এইটো কুৱেশ্যন এইটো চ' তেতিয়া ৰিলেট কৰিবলৈ সুবিধা হয় চ' এতিয়া মই ষ্টাৰ্ট কৰি দিওঁ বেছি কথা নকওঁ আৰু চ' অপাৰেশ্যন অন নাম্বাৰছত যাওঁ শ্লাইডছৰ চ' এইখিনি আপোনালোকে জানে সৰুৰ পৰা পাই আহিছে একদম বেছিক হয় এডিশ্যন কৰা ছাবষ্ট্ৰেকশ্যন কৰা মাল্টিপ্লিকেশ্যন কৰা বা ডিভিজন কৰা মই এতিয়া যিখিনি লাগে সেইখিনি কৈ যাম এডিশ্যন কৰাটো একদম ইজি হয় আপোনালোকে নাম্বাৰ এনেকৈ এড কৰিব পাৰিব ঠিক আছে মই একদম জনাখিনিৰ কাৰণে আপোনালোকে অলপ ৰৈ দিব পাৰে কিন্তু মই নজনাখিনিৰ কাৰণে কৈছোঁ যেনিবা ছাপ'জ আপোনালোকৰ এইটো দিলে নৰ্মেল চ' কি হয় এনেকৈ যেনিবা নাম্বাৰ কিমান দিলে 24 323 চ' তেতিয়া আপোনালোকে কি কৰিব এটাৰ তলত এনেকৈ লিখিব মানে ইউনিট প্লেছৰ তলত ইউনিট প্লেছ লিখিব 10 প্লেছৰ তলত 10 প্লেছ লিখিব এনেকৈ যোগ কৰিব এইখিনি আপোনালোকে জানে মই হ'লেও কৈ দিছোঁ ঠিক আছে চ' আৰু যদি আপোনালোকক পইণ্টত যদি সোধে ছাপ'জ যে দিলে যে 327.05 আৰু এটা কুৱেশ্যন আৰু দিলে যে ইয়াৰ লগত এড কৰিব কি দিছে 22.1 দিছে চ' আপোনালোকে এইটো কেনেকৈ এড কৰিব 320 পইণ্টৰলৈকে একেলগে বহাব ঠিক আছে আৰু এইটো 22 বহাবতো তাৰপিছত আপোনালোকৰ চাওক ইয়াত 05 দিলে যা ইয়াত 05 দিলে ইয়াত এতিয়া 1 আছে ন চ' আপোনালোকে পইণ্টৰ সোঁফালে এইটো 0 বহাব লাগিব এইটো 0 বহাব লাগিব ঠিক আছে ইয়াত চাওক 0টো নাই জিৰ'টো মানে আপোনালোকৰ হাইড হৈ আছে ঠিক আছে ইয়াত সেইটো বহালোঁ তাৰপিছত আপোনালোকৰ 5 হ'ল এইটো 1 হ'ল চ' তাৰপিছত এইটো 9 4 3 এনেকৈ হ'ব চ' মই এটা কুৱেশ্যন দিওঁ আপোনালোকে জানে যদি আপোনালোকে
পেন কলম বিলাক উলিয়াই ল'ব ঠিক আছে মানে কৰি যাব নালাগে কিন্তু কেতিয়াবা কিবা কুৱেশ্যন দিলে মই আপোনালোকক এনচাৰটো কৰিম চ' এইটো প্লাছ কৰি মানে ইজি যদি মই কৰিব দিছোঁ 232.35 আৰু 67.67 এইটো আপোনালোকে প্লাছ কৰি মোক এনচাৰটো কওক এতিয়াই কওক ঠিক আছে মই 40 ছেকেণ্ড টাইম দিছোঁ কৰি এনচাৰটো ক'ব মোক যাৰ হয় তেওঁ আনমিউট কৰি পেলাই এনচাৰটো কৈ দিব ওলাইছেনে আৰু 15 ছেকেণ্ড আছে অঁ অঁ হৈছে বাকী ওলাইছেনে বাকী কেইজনৰো একেটাই এনচাৰ অ'কে চ' মই এবাৰ কৈ দিছোঁ কি হ'ব ইয়াত নৰ্মেলি আপোনালোকে যেনেকৈ কৰে ইয়াত তেনেকৈ কৰিব উকলি যোৱাটো আপোনালোকে হাতে গ'লে বুলি কয়তো সাতে পাঁচে 12 2 হাতে 1 হ'ল 3 6 9 1 আছিল বাকী হয় নহয় সাতে পাঁচে 12 2 12 1টো আছিল চ' 1টো এতিয়া আপোনালোকৰ সেই 2টো দিলে 1টো থাকিলে 3 6 9 9 1 10 শূন্য হাতে গ'লে 2 আকৌ কি হ'ল 2 হাতে 9 কি হ'ল 3 6 9 10 শূন্য হাতে গ'লে 1 থাকিল ঠিক আছে 2 নহয় 2 হাতে 9 1 10 হ'ব আকৌ শূন্য হ'ল আকৌ 1 থাকিলে 3 6 9 আকৌ 9 1 10 আকৌ 1 থাকিলে 1 2 3 চ' এনেকৈ বা আপোনালোকে এইটো মনত মুখত কৰিলেও 232+67 এনেকৈ কৰি ল'লেও আপোনালোকৰ 299 হ'ব ঠিক আছে এইখিনি বাদ দি পেলাই 299 হ'ব তাৰ লগত কি হয় এইটোৱে 1.0টো কেৰি কৰিছে 0.35 আৰু 0.67 0.35 আৰু বেলেগ বেলেগ কৰিব কোৱা নাই মই জাষ্ট কৈছোঁ 0.35 আৰু 0.67 চাওক দুইটা একতকৈ সৰু কিন্তু দুইটা মিলি পেলাই আপোনালোকৰ 1 9 10 শূন্য 1.0টো হৈছে চ' এইকেইটা মিলি আপোনালোকে দেখি আছে 232 267 মিলি 299 হৈ আছে আৰু লগত সেই পইণ্টৰ সোঁফাল লগৰকেইটা মিলাই 1 হৈ আছে চ' 299 + 1 300.02 চ' এনচাৰটো এইটো হ'ব বাকী কেইজনে কিন্তু উলিয়াব লাগিছিলে ইমান কম সময়তে এইটো 20 ছেকেণ্ডতে ওলাই যায় সময় ল'লেও 20 ছেকেণ্ডত হৈ যায় আৰু ঠিক আছে এতিয়া নেক্সটটো চাওঁ আপোনালোকৰ এডিশ্যনৰ নিচিনা ছাবষ্ট্ৰেকশ্যন এইখিনি মই বেলেগকৈ আৰু শিকাব নালাগে জাষ্ট মাইনাছ কৰি দিলেই হ'ল ইয়াৰ পৰা ইয়াৰ মাইনাছ কৰিছে 100 পৰা 4 4 বা 13 এনেকৈ চ' এইটো অলপ লিখাত অলপ খেলি মেলি হৈছে ঠিক আছে 100 পৰা এইটো 1 হ'ব চৰি এক ছেকেণ্ড 100 পৰা 4 এইটো মাইনাছ কৰিছোঁ 100 পৰা এনেকৈ আছেতো এইটো ইকুৱেল চিন এটা হ'ব ঠিক আছে ইয়াত ইকুৱেল চিন হ'ব প্ৰথমতে কি কৰিলে 100 মাইনাছ মই লিখি দিছোঁ 100 মাইনাছ 4 মাইনাছ 13 আছেতো চ' এইটো আমি কেনেকৈ লিখিম প্লাছকেইটা একেলগে লিখিম প্লাছটো এটাই আছে এইটো লিখিলোঁ তাৰপিছত মাইনাছকেইটা একেলগে লিখিম 17 কৰিলোঁ চ' এইটো কিমান থাকিবগৈ আপোনালোকৰ 100 পৰা 17 গ'ল 83 চ' আমি কি কৰোঁ এনেকৈ যেতিয়া থাকিব প্লাছকেইটা একেলগে লিখোঁ মাইনাছকেইটা একেলগে লিখোঁ ঠিক আছে মই এটা দিছোঁ এইটো আপোনাক কৰিব মই আকৌ 30 ছেকেণ্ডমান দিম পেন উলিয়াই ল'ব 7 এইটো কিমান হয় কৰিব হা এইটো কৰক মোক কওক এনচাৰটো প্লাছকেইটা একেলগে ৰাখক আৰু মাইনাছকেইটা একেলগে ৰাখক অ'কে 29 হৈছে মই চাই আছোঁ কিমানজন আছে আৰু ক'ত গ'ল শ্লাইডটো কুৱেশ্যনটো মই কি দিছিলোঁ এবাৰ কৈ দিয়ক কুৱেশ্যনটো কি দিছিলোঁ এবাৰ কৈ দিয়ক মাইনাছটো কওক মাইনাছ কি আছিলে ইয়াৰ লগত মই দিয়াৰ নিচিনাকৈ কওক নহয় নহয় মই যিটো দিছিলোঁ কুৱেশ্যনটো কওক মানে প্লাছ মাইনাছ খেলি মেলিকৈ আছিলতো ইয়াৰ পিছত মাইনাছ কিবা এটা আছিলে এনে কিবা এটা আছিল ন 18 আছিল ন চ' ইয়াত কি কৰিলোঁ আমি প্লাছকেইটা একেলগে লিখি দিলোঁ প্লাছকেইটা একেলগে লিখি দিলোঁ আমি ব্ৰেকেট দিবও পাৰোঁ ইচ্ছা কৰিলে চ' এইটো ব্ৰেকেট দিলোঁ আৰু মাইনাছকেইটা আমি একেলগে লিখি কি হ'ল এইটো মাইনাছ দিলোঁ ব্ৰেকেটত থাকে মাইনাছটো খুলি দিলে হৈ যাব নাই এনেকৈ হ'ব ব্ৰেকেটৰ ভিতৰত লৈ যাকে নাই চাওক এইটো মাইনাছ আছে আৰু মাইনাছ ভিতৰতটো প্লাছ আছে মাইনাছে প্লাছে চৰি মাইনাছ আৰু তেনেকৈ এইটো প্লাছ আছে প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব চ' এইকেইটা মানে মাইনাছকেইটা আমি ব্ৰেকেটত একেলগে লিখি ল'লোঁ এবাৰ ইয়াত মাইনাছ দিয়াৰ লগে লগে আকৌ দিব নালাগে ঠিক আছে মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব চ' এই মাইনাছ আৰু মাইনাছ এইকেইটা চ' প্লাছকেইটা একেলগে কৰিলে কি হ'ব 42 আৰু 12 54 কেইটা মানে কৰি ল'ব মানে মই মুখতে কৰি দিছোঁ আৰু এইটো 25 মাইনাছ কৰিব
49 বা 29 চ' আপোনালোকে যদি এনেকৈ ব্ৰেকেটত ল'বলৈ অসুবিধা পাইছে নল'লেও কৰিব পাৰে এইকেইটা একেলগে ল'লে এনেকৈ নৰ্মেলি লিখিলে 17 যোগ 25 যোগ 12 -7 -18 চ' তেতিয়া কিমান হ'ব 54 হ'ব যোগ কৰি মাইনাছ কেইটা যোগ কৰি কিমান হ'ব 25 হ'ব এইটো কৰিলেও 29 হ'ব এনেকৈ চ' এনেকৈ প্লাছ মাইনাছ এইখিনি এনে এটামান কুৱেশ্যন দি দিব পাৰে মানে এনেকুৱা ঠিক আছে পইণ্টত হ'লেও চ' চিমিলাৰলি হ'ব এতিয়া যদি মই ইয়াত কওঁ এইটো কৰিব নিদিওঁ বাৰু 100 পইণ্ট যদি 77 দিছোঁ আৰু তেনেকৈ বোলে 67.5 দিছোঁ চ' নৰ্মেলি যেনেকৈ কৰে বোলে 5 দিছিলোঁ বোলে অকল ঠিক আছে 0.5 দিছিলোঁ বোলে 100.77 পৰা আপোনালোকে বোলে এইটো মাইনাছ কৰক 67.5 মাইনাছ কৰক চ' এইটো মই 5টো দিয়াৰ কাৰণে এইটো 0 দিব লাগিব ঠিক আছে 5 দিলোঁ কাৰণ বোলে 0 থাকিব চ' মাইনাছ আপোনালোকে নৰ্মেলি যেনেকৈ কৰে 7ৰ পৰা 0 গ'ল 7 হ'ল 7ৰ পৰা 5 গ'ল 2 হ'ল আৰু এইফালে আপোনাৰ কিমান হ'ব 10ৰ পৰা 7 গ'ল 3 9 1 ধাৰ লৈছোঁ ন আমি 9 to 6 3 হ'ব 33.27 চ' এইটো এনেকৈ নৰ্মেলি যেনেকৈ কৰে তেনেকৈ কৰে পইণ্টৰ পাছত তলত পইণ্ট একজেক্টলি সেইটো লাইনতে বহাব লাগিব চ' এইটো আপোনালোকে কৰি চাব এনেকুৱা কুৱেশ্যন মই ধৰক আপোনালোকক এক্সাৰচাইজত দি দিম আৰু ইফালে আপোনালোকৰ মাল্টিপ্লিকেশ্যনটো জানে নৰ্মেলি আপোনালোকে কৰিলেই হ'ল ইনটু কৰিবলৈ ইয়াত এক্সাম্পল দিয়া আছে 2 আৰু 4 ইনটু কৰি দেখাইছে এইবিলাক একদম ইজি হয় আৰু মই নকওঁ আৰু কেনেকৈ মাল্টিপ্লাই কৰে ঠিক আছে তেনেকৈ আপোনালোকে ডিভাইড কৰাটো জানিব মানে এইখিনি নেওতাৰ ওপৰতে কথা ন বাকী একো নাই মাল্টিপ্লাই কৰাটো মই এনেই এটা দেখাই দিছোঁ যে ছাপ'জ আপোনালোকৰ 2 ডিজিট নাম্বাৰ এটা 3 ডিজিট নাম্বাৰ এটা বোলে আৰু ইফালে বোলে 2 ডিজিট নাম্বাৰ এটা ইনটু কৰিব দিলে চ' কি কৰিম আমি 23 আছে যেনিবা 3 এগুণ 3 হ'ল 3 3 গুণ 9 হ'ল আৰু 3 এগুণ 3 হ'ল তাৰপিছত আকৌ কি হ'ব 2 এগুণ 2 2 3 6 2 এগুণ 2 ঠিক আছে পিছৰখিনি অলপ টান হ'ব আপোনালোকৰ কাৰণে এতিয়া মই এইখিনি অলপ ইজি কৈছোঁ মানে স্কিপ নকৰিব এনেই চাই থাকক 9 2 11 হাতে গ'লে 1 থাকিলে 9 হাতে গ'লে 3 হ'ব 3000 2620 সেইটো শূন্য থকাৰ নিচিনা ঠিক আছে শূন্য থকা নথকা কি এইটো আমি নিলিখোঁ 3 আহি গ'ল 9 2 11 হাতে গ'লে আহি গ'ল 3 9 শূন্য হাতে গ'লে 1 2 তিনি এইটো হ'ব চ' তেনেকৈ এইটো ইনটু কৰাত এইটো হ'ব তেনেকৈ আপোনালোকৰ যদি আৰু এটা কথা যদি আপোনালোকৰ অপশ্যনত বহুত অপশ্যন দিয়া আছে ঠিক আছে ইয়াত বোলে 3013 দিয়া আছে 3014 দিয়া আছে 3015 দিয়া আছে 3016 দিয়া আছে তেতিয়া আপোনালোকে কৰি নাচালেও হ'ব কেনেকৈ নাচালে হ'ব 3 থকা যদি বেলেগ নাই সদায় আপোনালোকে যদি দুটা নাম্বাৰ ইনটু কৰে ন ইউনিট প্লেচটো যদি দিয়া থাকে এইকেইটাৰ ভিতৰতে হ'ব গম পাইছে 1 into 3 কৰি 3 হয় ন ইউনিট প্লেচটোতো আমি এই যিটো প্লেচ পাওঁ ইয়াততো আমাৰ 0 থাকে নহয় এইটো ক'ৰ পৰা পাওঁ এই 3টো ক'ৰ পৰা পাওঁ এইটো আৰু এইটো ইনটু কৰি পাওঁ 3 into 1 3 3 into 3 9 3 into 1 3 চ' এই যিটো 3 পাওঁ আমি এই 3টোৰ পৰা আমি এই 3টো পালোঁ চ' আমি যিটো লেফ্টত 3 পালোঁ সেইটো সেই দুটা ইনটু কৰি পেলাই পালোঁ ইউনিট ডিজিটকেইটা চ' অপশ্যনত যদি আপোনালোকে এনেকুৱা কুৱেশ্যন এটা দিয়া আছে বোলে মই এটা সুধিছোঁ হা আপোনালোকক 22 পূৰণ 43 ঠিক আছে এইটো কিবা এটা এনচাৰ হয় আপোনালোকে নাজানে ঠিক আছে এইটো যদি মই ইয়াত এনেই এনচাৰটো মই আপোনাক কোৱা নাই ঠিক আছে মই মুখত এইটো উলিয়াই লওঁ কিবা এইটো 43 আপোনালোকৰ অপশ্যনকেইটা মই অপশ্যনকেইটা কৈছোঁ কোনটো হ'ব পাৰে আপোনালোকে ক'ব ঠিক আছে মানে পূৰণ নকৰাকৈ ক'ব লাগিব কোনটো হ'ব পাৰে মই এইটো এতিয়া যিটো বুজালোঁ সেইটো হিচাপত চাব চ' ইয়াত এনচাৰ এটা দিলে ৰ'ব মোক মুখত উলিয়াই লৈছোঁ 944 945 ঠিক আছে 946 মই চাই লওঁ 86 ঠিক আছে আৰু 947 চ' এনচাৰটো কোনটো হ'ব আপোনালোকে ইনটু নকৰাকৈ কওক কোনটো হ'ব পাৰে ইনটু কোনটো হ'ব চি হ'ব কি হ'ব গম পাইছেনে কাৰণ কি হয় আপোনালোকৰ ইউনিটকেইটা যেতিয়া মাল্টিপ্লাই কৰিব আপোনালোকৰ এইকেইটা ইনটু কৰি পেলাই এইটো পাব ঠিক আছে 2 আৰু 3টো ইনটু কৰি পেলাই আপোনালোকে 6 পাব চ' বাকী আৰু এইটো কেতিয়াও নাই 2 3 গুণ 6 চাওক 3 2 গুণ 6 আহিলে ঠিক আছে এতিয়াতো 2 3 গুণ 6 এইটো লেফ্টত লিখিলোঁ আকৌ 4 গুণ 8টো আমি ইয়াতহে লিখিম 4 গুণ 8টো আমি ইয়াতহে লিখিম ঠিক আছে আমি ইয়াততো অকল এইটোৱে লিখিছোঁ এইটোকে এই 6টো কেনেকৈ পালোঁ এই লেফ্ট চাইডৰ ৰাইট চাইডৰ 6টো কেনেকৈ পালোঁ এই দুটা ইনটু কৰি পালোঁ চ' আমাৰ যদি এনেকৈ কিবা সোধে অপশ্যনত বোলে 6 থকা আৰু বেলেগ অপশ্যন নাই তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট পূৰণ নকৰাকৈ সময় নষ্ট নকৰি পেলাই এইটো বহাই দিয়ে এইটো শুদ্ধ বুলি আপোনালোকে দি দিব পাৰিব যদি বোলে অপশ্যন আৰু এটা দিছে বোলে 956 তেতিয়া আপোনালোকে পাজল লাগিব ন তেতিয়া আপোনালোকে কৰি চাব লাগিব কাৰণ 6 এইটোতো আছে তেতিয়া কোনটো হয় আপোনালোকে কৰি চাব লাগিব কিন্তু ইয়াত সেইটো দিয়া নাছিলে 947 আছিলে চ' সেইটো কাৰণে আপোনালোকে ডাইৰেক্টলি গম পালে সেই 6 টকাটোৱে হ'ব ঠিক আছে চ' এনেকুৱা আহিলে আপোনালোকে সময়টো কেনেকৈ বচাব মই সেইটো শিকাই দিছোঁ তাৰপিছত আপোনালোকৰ ডিভিজন যেতিয়া আহিব ডিভিজনো একেই আপোনালোকে ডিভাইড কৰিব জানে এইখিনি চ' ডিভাইড যেতিয়া কৰে ঠিক আছে এইটো কি বুলি কয় আপোনালোকৰ মই ইয়াত ৰ'ব লাষ্ট এইটো পেজত ভালকৈ আছে ইয়াত আপোনালোকৰ সেইটো দিয়া আছে 17 আৰু 3 লৈ পেলাই আপোনালোকৰ এক্সাম্পলটো দিয়া আছে ঠিক আছে 17 নহয় আপোনালোকক কি লৈছে 17টোক আপোনালোকৰ ভাজ্য বুলি কয় ইংলিছত কি বুলি কয় ডিভিজন বুলি কয় এইটো 17 ঠিক আছে প্ৰথমতে আমি 17 ল'লোঁ আমাক কিহেৰে ডিভাইড কৰিব গ'লে 17ক ডিভিজনটো কি 3 ডিভাইড কৰিব গ'লে ঠিক আছে ভাজক বুলি কয় অসমীয়াত
এইবিলাক মনত ৰাখিব, টাৰ্মবিলাক মনত ৰাখিব। ইংলিছত ডিভিডেণ্ড বুলি কয় যাক আমি ডিভাইড কৰোঁ, ঠিক আছে, 17/3 ওপৰটোক আমি ডিভিডেণ্ড বুলি কওঁ। এনেই আমাৰ কি হয়, এইটোতো লবহৰহ, ঠিক আছে, এইটোতো আপোনালোকৰ নিউমাৰেটৰ, এইটো ডিনমিনেটৰ, নিউমাৰেটৰ আপোনালোকে শ্বৰ্টকৈ লিখিছে আৰু এইটো ডিনমিনেটৰ, বা অসমীয়াত যদি কয় এইটো ওপৰটোক লব বুলি কয়, তলৰটোক হৰ বুলি কয়। কিন্তু এনেই ধৰক এইটো ভাষাত মানে আপোনালোকৰ ডিভিডেণ্ড বুলি কয় বা ভাজ্য বুলি কয়, বা তলৰটো কি বুলি কয়, আপোনালোকৰ ডিভিজৰ বা ভাজক বুলি কয়। এইটো ইয়াত লিখিম আমি। এইটো কৰাৰ পিছত আমি কি কৰিম, ইনটু কৰিম, ঠিক আছে। 3 5 গুণ কিমান বাৰ যাব, 3 গুণ 3, 3 গুণ 4, 6, 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 18টো বেছি হৈ গ'ল, চ' আমি 15 ল'ব লাগিব। 3 5 গুণ 15, চ' 15 হ'লে কি হ'ল, 17ৰ পৰা 15 গ'ল, 2 থাকিলে, চ' 2টোক নাযায় 3ৰে, চ' আমাৰ কি হ'ব, সেই ভাগফলটো আমি কিমান পাম, 3 পূৰণ এইটো ইকুৱেল কিমান হ'ব, কিমান পাইছোঁ, এইটো 5 পাইছোঁ, ঠিক আছে। আৰু বাকী বা ৰিমাইণ্ডাৰ কিমান হ'ব, 2 হ'ব। মানে আপোনালোকে এইটো মনত ৰাখক, যাক আমি ডিভাইড কৰোঁ সেইটো ডিভিডেণ্ড, যিহেৰে ডিভাইড কৰোঁ তলত যিটো থাকে এইটো ডিভিজৰ বুলি কয় বা ভাজক বুলি কয়, ভাজ্য ভাজক ভাগফল ভাগশেষ, বাকী বা ভাগশেষ বুলি কয়, এইটো ভাগশেষ বুলি কয়, ঠিক আছে। কেতিয়াবা অসমীয়াত ভাগশেষ বুলি থাকিব। এতিয়া আপোনালোকৰ JEE কাৰণে ইংলিছত আহিব দেই পেপাৰখন, মানে ইংলিছতে সুধিব চব, কিন্তু মই ADR কাৰণে দুইটা একেলগে লৈ গৈছোঁতো, চ' সেইকাৰণে অসমীয়া টাৰ্মবিলাকো এনেকৈ লিখি লিখি গৈছোঁ। চ' ডিভিডেণ্ড, ডিভিজৰ, কুৱেশ্যন্ট আৰু ৰিমাইণ্ডাৰ, ঠিক আছে। এতিয়া আপোনালোকৰ ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ। চ' আমি যিমানবাৰ ডিভাইড গ'ল, এইটো 5 বাৰ ডিভাইড গ'ল হয় নহয় ডিভাইড কৰাৰ পিছত, চ' এইটো ভাগফল বা কুৱেশ্যন্ট বুলি কওঁ। আৰু যিমান বাকী থাকিলে এইটোক আমি কি বুলি কওঁ, ৰিমাইণ্ডাৰ বা বাকী বা ভাগশেষ, অসমীয়াত বাকী বা ভাগশেষ, এইটোক কওঁ, ঠিক আছে। এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া মই এটা কুৱেশ্যন দিওঁ, আপোনালোকে সেইটো মানে আপোনালোকৰ ডিভিডেণ্ড কোনটো হয় ক'ব, ডিভিডেণ্ড ডিভিজৰটো ক'ব, এই কুৱেশ্যন আৰু সেইটো মই আপোনালোকে গম পাই গ'ল, যেনিবা আপোনালোকক মই 47 দিলোঁ আৰু 7 দিলোঁ, আপোনালোকে এইটো গম পাই গ'ল কি হয়, ডিভিডেণ্ডটো এইটো হয়, মানে ভাজ্য এইটো হয়, ভাজ্য, ঠিক আছে, অসমীয়া লিখিছোঁ। এইটো কি হয়, ভাজক হয়, এইটো গম পালে আপোনালোকক কি হয়, কি বুলি ক'লে, ডিভিডেণ্ড আৰু ডিভিজৰ, ডিভিডেণ্ড আৰু এইটো কি হয়, ডিভিজৰ। এতিয়া আপোনালোকৰ মোক সেই কুৱেশ্যন আৰু ৰিমাইণ্ডাৰটো উলিয়াই কওক, 47 আৰু 7ৰ কাৰণে এইটো কিমান হ'ব আৰু এইটো কিমান হ'ব মোক কওক। মই অপশ্যন দি দিওঁ, ঠিক আছে, এতিয়া নক'ব, অপশ্যন দি দিওঁ। মানে প্ৰথমটো মই হেৰি ক'ম, এইটোক ক'ম, কুৱেশ্যনটো ফাৰ্ষ্টত দিলোঁ POTIEND, বা এইটো আপোনালোকে ভাগফল অসমীয়াত চাই ল'ব, আৰু এইটো ৰিমাইণ্ডাৰ, ঠিক আছে। মই অপশ্যন দিওঁ, অপশ্যনকেইটা ক'ব আপোনালোকে, দুটা অপশ্যনে দিম, বেছি 3টামান দিম আৰু 4টা ইমান দি নাথাকোঁ। চ' প্ৰথমতে কি হ'ল, মই দিলোঁ কিবা কিবি A এটা B এটা কমা দি পেলাই দিছোঁ হা, আপোনালোকে বুজি পাব। প্ৰথমটো আপোনালোকক সেই কুৱেশ্যন বুজাইছে আৰু ছেকেণ্ডটো ৰিমাইণ্ডাৰ বুজাব। চ' মই যদি এতিয়া দিওঁ এনেকৈ যদি দিওঁ, চ' কোনটো হ'ব ক'ব, ঠিক আছে। এইটো ডিভাইড কৰি পেলাই আপোনালোকৰ কুৱেশ্যনটো আৰু ৰিমাইণ্ডাৰটো কোনটো হয় কওক। মানে প্ৰথমটো কুৱেশ্যন বুজাইছে কমাৰ আগৰটো, আৰু পিছৰটোৱে ৰিমাইণ্ডাৰ বুজাইছে। 47 এইটো কৰক, ঠিক আছে, এইটো 47/7 এইটো কুৱেশ্যন। বাকী কেইজনৰ ওলাইছেনে? সেইটো হয়, ঠিক আছে। কেনেকৈ হ'ল, শ্বৰ্টকৈ মই ওপৰত দেখাই দিছোঁ, 47/, এইখিনিত ইমান টাইম ল'লে আপোনালোকে নহ'ব দেই, মানে নেওতা মনত থাকিব লাগিব, 1 2 3 4 5 6 7 9 10 চব পিছৰখিনি যিমান আছে। 7 6 গুণ কিমান হ'ল, ছবাৰ যাব, আপোনালোকে জানিব লাগে। 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, ছবাৰ গ'ল 42 হ'ল, বাকী 5 থাকিলে। চ' আপোনালোকৰ এনেকৈ যদি দিয়ে অপশ্যনটোত কমা দি দিছে যে প্ৰথমটো আপোনালোকক কি বুজাইছে, কুৱেশ্যন বুজাইছে, আৰু ছেকেণ্ডটোৱে ৰিমাইণ্ডাৰ, চ' আমি 6 5 থকাটো কৰিব লাগিব, 5 6 থকাটো কৰিলে নহ'ব, ঠিক আছে। 5 6টো ভুল হৈ যাব, কাৰণ প্ৰথম আপোনাক কোনটো বুজাইছে মই ইয়াত লিখি দিছোঁ যে এইটোৱে শ্বৰ্টকৈ কুৱেশ্যন আৰু ৰিমাইণ্ডাৰ এইটো বুজাইছে, চ' 6 নম্বৰটো কুৱেশ্যন হ'ব, আৰু ৰিমাইণ্ডাৰ হ'ব। চ' আপোনালোকে এইটো কৰিব পাৰে। আৰু কেতিয়াবা আপোনালোক কি দি দিব, এই 4টাৰ ভিতৰত 3টা দি দিব, ঠিক আছে। বোলে দি দিলে আপোনালোকক, বোলে মই এটা কুৱেশ্যন দিছোঁ, এইটো মই কৰিব নিদিওঁ, মই বুজাই দিছোঁ। বোলে ডিভিডেণ্ড আপোনালোকক দি থোৱা আছে 45, আপোনালোকক বোলে এনেকৈ হ'ব ন বস্তুটো, এইটো ফৰ্মত থাকিব আপোনালোকৰ, এইটো এতিয়া মই দিয়া নাই, ঠিক আছে, নাই দিয়া বুলি ধৰক। এইটো এটা বস্তু, এইটো এটা টাৰ্ম, এইটো এটা টাৰ্ম, এই 4টাৰ ভিতৰত আপোনালোকক ইয়াত এটা থাকিব, ইয়াত এটা থাকিব, ইয়াত, এই 4টাৰ ভিতৰত আপোনালোকক 3টা দি দিব, এটা উলিয়াব দিব, মানে আপোনালোকক যেনিবা বাকী দি দিলে, ঠিক আছে। আৰু এইটো বোলে আপোনালোকক দি দিলে হেৰি, আৰু বাকী মই ধৰিছোঁ এইটো, ঠিক আছে। চ' আপোনালোকে এইটো 7 দি দিলে, এইটো কিমান হ'ব, এইটো আপোনালোকে উলিয়াব লাগিব। আপোনালোকক যদি ডিভিজৰ দি দিছে, কুৱেশ্যন কিমান হ'ব উলিয়াব লাগিব। চ' তেনেকুৱা ক্ষেত্ৰত কি কৰিব আপোনালোকে, এইটো আপোনালোকে x বুলি ধৰি ল'ব। চ' 7x + 3 = 45 হ'ল। এইটো যদি মই ইয়াত কৰোঁ ওপৰত, x বুলি ধৰি ল'ব, তাৰপিছত কি হ'ল, 45 = 7x + 3 হ'ল। চ' যদি আপোনালোকৰ 7xটো কিমান হ'ব, 45টো ইফালে গ'লে মাইনাছ হ'ব, 45 - 3 42 হ'ব। চ' কিমান হ'ব আপোনালোকৰ, 7x = 42, x = কিমান,
42/7 6 হ'ব সো এইটো আমাৰ কিমান পাম xৰ ঠাইত 6 পাই যাম সো কিমান হ'ব 7 6 গুণ 42 হৈছে নে চাব পাৰে আপোনালোকে এনসাৰটো বা আপোনালোকে এইটো নুলিয়াই পেলাই আপোনালোকে অপচন কেইটাৰ পৰা চাব পাৰে ঠিক আছে কোনটো হ'লে এইটো স্যাটিসফাই কৰিব এইটো 45 বুলি দিয়া আছে সো আপোনালোকে 5 দিয়া আছে অপচন হ'লে 6 দিয়া আছে 7 দিয়া আছে 8 দিয়া আছে আপোনালোকে 7 ৰ লগে ইনটু কৰি চাব 7 5 গুণ 35 3 38 নহ'লে এইটো 6 দিয়া আছে সেকেন্ড অপচন ধৰি লৈছো 7 6 গুণ 42 42 ৰ লগত 3 এড কৰিলে 45 পালে সো 6 টো এনসাৰ হ'ব আপোনালোকে এনেকৈ নুলিয়াই পেলাই আপোনালোকে অপচনৰ পৰা খেলিব পাৰে গোটেই ইকুৱেশ্যনটো ঠিক আছে এনেকৈ অপচনৰ পৰা আপোনালোকে কৰিব পাৰিব নেক্সট এতিয়া চাওঁ আপোনালোকৰ সেই ডিভিজিবিলিটি টেষ্টখিনি লাগিব এতিয়ালৈকে বুজি পাইছা নাই কওক এতিয়া এইখিনিলৈকে বুজি পাইছা নাই হেল্ল' হেল্ল' নেক্সট মই ডিভিজিবিলিটি টেষ্টখিনি শিকাওঁ এইখিনি কিয় লাগে আপোনালোকৰ কেতিয়াবা সুধি দিব কুৱেশ্যনত যে 2ৰে ডিভাইড যায় নাযায় 3ৰে ডিভাইড যায় নাযায় 5ৰে যায় নাযায় 7ৰে যায় নাযায় সেইটোতো হয় লগতে কি হয় মই ছেকেণ্ড ক্লাছত আপোনালোকক বুজাইছিলোঁ ন যে প্ৰাইম নাম্বাৰ কেনেকৈ উলিয়ায় সো এইখিনি জানিলে আপোনালোকৰ প্ৰাইম নাম্বাৰো কেনেকৈ উলিয়ায় সেইটো আপোনালোকক হেল্প কৰিব মানে আপোনালোকে ডিভাইড কৰি পেলাই গম পাব যে এইটো প্ৰাইম নাম্বাৰ হয় নহয় সো এতিয়া মই কি হয় দেয়াৰ আৰ ফলোইং ৰুলছ টু টেষ্ট দ্য ডিভিজিবিলিটি অফ ডিফাৰেণ্ট নাম্বাৰ সো মই 2ৰে ষ্টাৰ্ট কৰোঁ 1ৰেতো আপোনালোকে জানে সব নাম্বাৰ 1ৰে ডিভাইড যায় একক যায় একেৰে 2ক যায় 2 গুণ 2/1 2 হ'ব 3/1 3 হ'ব মানে 1ৰে আমি যিমানে ডিভাইড নকৰোঁ কিমান নাম্বাৰ সেই নাম্বাৰটোৱে পাম যিটো নাম্বাৰ ডিভাইড কৰোঁ সেই নাম্বাৰটোৱে পাম ঠিক আছে ডিভিজিবিলিটি বাই 2 সেম নাম্বাৰটোৱে পাম সো এতিয়া 1ৰ ক্ষেত্ৰত ঠিক আছে এইটো 1ৰ ক্ষেত্ৰত 1টো আপোনালোকে পাৰিব সো এতিয়া মই 2ৰ ক্ষেত্ৰত যদি আহোঁ 2 আপোনালোকক মই ইভেনত শিকাইছিলোঁ যে আপোনালোকৰ নাম্বাৰবিলাকত যদি ইউনিট প্লেছত 0 2 4 6 আৰু 8 থাকে সেইটো কি বুলি কয় ইউনিট প্লেচ ঠিক আছে এইখিনি মই ইউনিট প্লেছত যদি এইকেইটা থাকে এইখিনি কি হ'ব ইভেন নাম্বাৰ বুলি কয় ইভেন নাম্বাৰ বুলি কয় আৰু যদি আপোনালোকৰ ইউনিট প্লেছত 1 3 5 7 আৰু 9 থাকে কি বুলি কয় এনক অড নাম্বাৰ বুলি কয় সো এতিয়া কি হয় আপোনালোকৰ ডিভিজিবল বাই 2 যিবিলাক ইভেন নাম্বাৰ হয় ঠিক আছে এই ইভেন নাম্বাৰবিলাক আপোনালোকে ইকুৱেল দি এনেকৈ লিখিব পাৰে যে ডিভিজিবল বাই 2 ডিভিজিবল বাই যিবিলাক ইভেন নাম্বাৰ হয় সেইবিলাক ডিভিজিবল বাই 2 আৰু যিবিলাক অড নাম্বাৰ হয় সেইটো ইকুৱেল কি হ'ব নট ডিভিজিবল বাই 2 মানে আপোনালোকে যদি 2ৰে ডিভাইড কৰে 1 বাকি থাকিব যদি ইয়াক 2ৰে ডিভাইড কৰে কি বাৰ এবাৰ নাযাব 0 বাৰ যাব 1 বাকি থাকিব ইয়াক যদি 2ৰে ডিভাইড কৰে 2 গুণ 2 এবাৰ যাব 1 বাকি থাকিব এইটো কিমান যাব 2 2 গুণ 4 এবাৰ যাব সৰি দুবাৰ যাব আৰু 1 বাকি থাকিব এইটো কিমান যাব 2 3 গুণ 6 2ৰে তিনিবাৰ যাব 1 বাকি থাকিব ইয়াত 4বাৰ যাব 1 বাকি থাকিব কিন্তু ইয়াত কি হয় এইকেইটাক 0 পৰা যদি চাওঁ আপোনালোকে মই এইকেইটা ডিজিট কৈছোঁ হা মই জাষ্ট নাম্বাৰ হিচাপে ল'লোঁ ইয়াত 0ক আপোনালোকে যাব 2ক যাব 4ক যাব 6ক যাব 8ক যাব 2 4 মান তেনেকৈ আকৌ আপোনালোকে ঘূৰি আহি পেলাই আকৌ 10 হ'ব ঠিক আছে ইয়াত বা 10 হ'ল 12 হ'ল 14 16 18 20 24 20 22 24 এনেকৈ এই নাম্বাৰবিলাক ইভেন নাম্বাৰবিলাক তেনেকৈ আপোনালোকে 86 দেখিছে এইটো 6 আছে ইভেন 6 আছে 2 আছে 6 আছে 2 আছে 0 আছে সো এই নাম্বাৰবিলাক কি হয় ডিভিজিবল বাই 2 হয় 2ৰে ডিভাইড যায় সেইটো চিম্পল হয় ইভেন নাম্বাৰ বুলি কয় লগতে ডিভিজিবল বাই 2 বুলি কয় আৰু যিখিনি ডিভিজিবল নহয় সেইখিনি অড নাম্বাৰ হয় লগতে নট ডিভিজিবল বাই 2 সো 2টো ইজি হয় বাকী আপোনালোকে 3 ক্ষেত্ৰত চাওক মই কৰিবও দিম এতিয়া এইকেইটা আপোনালোকে বুজি পেলাই গম পাব 3 ডিভিজিবল হৈছে নে চাবলৈ আপোনাক কিবা এটা নাম্বাৰ দিয়া আছে নাম্বাৰটো আপোনালোকে চাব লাগে যে 3ৰে ডিভিজিবল হয় নাই আপোনালোকে এই ওপৰখিনি পঢ়ি যাব যেতিয়া ৰেকৰ্ডেড ভিডিঅ'টো কোনোবা যদি চাই আছে পিছত সো তেতিয়া কি কৰিব এইখিনি আপোনালোকে পজ কৰি পেলাই চাব এতিয়া মই এই কথাখিনি মুখেৰে কৈ দিছোঁ সো আপোনালোকে সেই যিটো নাম্বাৰ মই আপোনালোকক ডিজিট আৰু নাম্বাৰকে শিকাইছিলোঁ যে এতিয়া 1 2 3 3 আছে সো এইটো 3টো এটা ডিজিট এই 3টো এটা ডিজিট এই 2টো এটা ডিজিট এই 1টো এটা ডিজিট হয় ঠিক আছে কিন্তু সেই ডিজিটকেইটা চাৰিটা ডিজিট লাগি পেলাই কি হৈছে এইটো 4 ডিজিট এটা নাম্বাৰ হৈছে 4 ডিজিট নাম্বাৰ হৈছে ঠিক আছে এতিয়া আপোনালোকৰ এই নাম্বাৰটো এইটো বাৰু দৰকাৰ নাই কিমান ডিজিট নাম্বাৰ কিন্তু এই নাম্বাৰটো আপোনালোকৰ 3ৰে ডিভাইড হয় নহয় চাবৰ কাৰণে আপোনালোকে সেই ডিজিটকেইটা এড কৰিব লাগিব ডিজিটকেইটা এড কৰি চাব লাগিব ডিজিটকেইটা এড কৰি চোৱাৰ পিছত আমি কি পাম 1 2 3 3 6 9 পাম সো আমি জানো যে 9ক 3ৰে ডিভাইড যায় 3 3 গুণ 9 সো 9ক 3ৰে ডিভাইড যায় সো এনেকুৱা হ'লে কি হ'ব এইটো আমি গম পাম যে এই গোটেই নাম্বাৰটো 3ৰে ডিভাইড যাব যদি কি হয় when the sum of the digit of a number is divisible by 3 then the number is divisible by 3 মানে আমি কি হ'ল এটা নাম্বাৰ দিলে আমাক সুধিছে যে এই নাম্বাৰটো কুৱেশ্যন সুধিছে 3ৰে ডিভাইড যায় নাযায় সো আমি কি কৰিম 1 + 2 + 3 + 3 কৰিম কিমান পালোঁ 9 পালোঁ আমি গম পাওঁ যে 9 হ'লে ডিভাইড যায় সো এইটো ডিভিজিবল বাই 9 মানে এইটো ডিভিজিবল বাই 3 হয় তেনেকৈ 1 5 আৰু 6 156 দিছে ঠিক আছে এইটো নাম্বাৰ দিছে আমি কি কৰিম 1 + 5 + 6 কৰিম এইটো ডিভাইড যায় সো তেতিয়াহ'লে কি হ'ব 12ক যদি 3ৰে ডিভাইড যায় সেই 156কো 3ৰে ডিভাইড যাব সো এতিয়া এইকেইটা দুইটা হ'ল ডিভাইড যোৱাৰ এক্সাম্পল মই এটা যদি নাম্বাৰ লওঁ 148
3 ডিভাইড যায় নাযায় ঠিক আছে মই ইয়াত 3 ডিভাইড নোযোৱা এক্সাম্পল দিব থাকি গ'ল মই মুখেৰে কৈ দিছোঁ মানে এটা এক্সাম্পল লৈ পেলাই 148 টো যায় নাযায় আপোনালোকে চাব দিছে আপুনি কি কৰিব 1 + 4 + 8 কৰিব চ' 8 4 গুণ 12 একে 13 সৰি 8 4 12 একে 13 13 হ'ল আমি জানো যে 13 3 ৰে ডিভাইড নাযায় কাৰণ কি হয় 3 4 গুণ 12 হয় নট ডিভিজিবল বাই 3 ঠিক আছে এইটো ডিভিজিবল বাই 3 নহয় চ' 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 12 নাযায় এক বাকি থাকে 13 হ'লে ঠিক আছে চ' 3 এ যিহেতু ডিভাইড নাযায় চ' এইটো কি হ'ব এইটো 13 is not divisible by 3 চ' এইটো কাৰণে আমি গম পালো যে 148 is not divisible by 3 এইটো বুজি পালে নাই কওক এতিয়া কেনেকৈ উলিয়াব 3 ৰে ডিভাইড হৈছে নে গম পালে নাই কোনোবাই নাই পোৱা যদি কওক পাইছে যদি মানে গম পাই যাম যে বাকীখিনি পাইছে আৰু নাই যদি কয় যে নাই পোৱা বুলি যদি নকয় নাই পোৱা যদি কওক বাকীকেইজনেও কওক এইখিনি জানে চাগে আগতে বহুতখিনি হ'লেও মই কৈ দিছোঁ চ' কি হয় আমি নাম্বাৰটোৰ ডিজিট কেইটা প্লাছ কৰিম তাৰপিছত আমি সেই প্লাছ কৰি যিটো পালোঁ ফলটো সেইটোক আমি 3 ৰে ডিভাইড যেনে ক'ম চাওক আমি 148 এটা ডাঙৰ নাম্বাৰ আমি হিচাপ কৰিবলৈ অকণ দিগদাৰ হয় কিন্তু কি হয় 12 13 এনেকৈ ওলাইছে ইয়াত 9 ওলাইছে ইয়াত 12 ওলাইছে চ' এনেকুৱাবিলাক হিচাপ কৰিবলৈ সুবিধা হয় চ' আমি কি কৰিম 3 3 গুণ 3 3 নেওতাখন জানিলে হৈ গ'ল 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 নাম্বাৰটানো কিমান ডাঙৰ দিব বা 30 লৈকে বোলে আমি জানিলোঁ 3 10 গুণ 30 চ' তাৰলৈকেও যদি জানো আমি গম পাই যাম যে এইকেইটা 3 ৰে ডিভাইড যায় এইকেইটা নাযায় কাৰণ বহুত বেছি ডাঙৰ নাম্বাৰ এটা নিদিব পাৰে পৰীক্ষাত বা দিলেও আমি উলিয়াই ল'ম 3 ৰে ডিভাইড যায় নাযায় সেই নাম্বাৰটো চ' কি কৰিম এতিয়া মই এটা কেইটামান এক্সাম্পল দিম 4টা অপশ্যন দিম আপোনালোকে চুজ মানে 4টাৰ ভিতৰত 2টা কাৰেক্ট হ'ব দুটাক 3 ৰে ডিভাইড যাব দুটাক 3 ৰে ডিভাইড নাযায় আপোনালোকে সেই উলিয়াব লাগে ঠিক আছে মই ক'ম আপোনালোকক এইটো এ অপশ্যন বি অপশ্যন মই দিছোঁ যে আপোনালোকৰ 3 এতিয়া নকৰিব হা মই আপোনালোকক অপশ্যনটো দিয়া নাই এইটো অপশ্যন মেইন অপশ্যন নহয় মই ভাবি আছোঁ কি দিওঁ এক ছেকেণ্ড শ্লাইড আছোঁ দেখি আছে ন মই 4টা অপশ্যন দিম আপোনালোকক সেই 4টা মানে সেইকেইটা মেইন অপশ্যন নহয় হা কুৱেশ্যনবিলাকত মই আপোনালোকক কেনেকুৱা কুৱেশ্যন দেখিব মানে এনেকুৱা হ'লে আপোনালোকে পাজল নালাগে পিছত চ' 4টা অপশ্যন দিম এই আগৰকেইটা নহয় চ' এইকেইটা অপশ্যন নহয় হা এইকেইটা মেইন অপশ্যন নহয় মই ইয়াত লিখিম বেলেগকৈ 4টা ইয়াত শুদ্ধ হয় কোন 4টা হয় আপোনালোকে উলিয়াব লাগিব এইটোহে মেইন অপশ্যন দেই এইকেইটাহে মেইন অপশ্যন কোনটো শুদ্ধ হয় কওক ABCD যে দিছোঁ এইকেইটা অপশ্যন নহয় এইকেইটা মই জাষ্ট দিছোঁ এইকেইটাৰ কাৰণে মানে এনেকৈ এইকেইটা দিছোঁ আৰু এইকেইটা এই ABCD কেইটা চাই পেলাই ইয়াৰ ABCD কেইটা কওক কোনটো এইকেইটা মেইন অপশ্যন ঠিক আছে ABCD কোনটো হ'ব কওক কোনটো হ'ব অঁ বাকী কেইজনেও কওক কোনটো হয় কি হয় ন এতিয়া মোক চাওক অপশ্যন এলিমিনেশ্যন কেনেকৈ কৰিব মই কৈ আছোঁ হা এতিয়া যেনিবা চাপ'জ আপোনালোকৰ মই টোক্কা মাৰিব শিকোৱা নাই কিন্তু মানে ধৰি লৈছোঁ আপোনালোকে 66টো হয় বুলি গম পালে চ' গম পালে যে এ থাকিবই লাগিব অপশ্যনত ঠিক আছে এ থাকিব লাগিব এতিয়া এ ইয়াত আছে জানো এইটো অপশ্যনত এ আছে জানো চ' এইটো নাই বুলি আপোনালোকে ডাইৰেক্ট গম পাই গ'ল এইটো অপশ্যন এলিমিনেট কৰিব পাৰে চ' বাকী 3টা থাকিলে ঠিক আছে এ থকা চ' আকৌ অলপ পিছত চালে যে বিটো নহয় চ' বি থকাটো আপোনালোকে ডাইৰেক্ট এলিমিনেট কৰিব পাৰে ইয়াত বি আছে এইটো অপশ্যন এলিমিনেট কৰি দিলে তাৰপৰা কি কৰিলে ডিটো নহয় বুলি গম পালে বোলে 72 আপোনালোকৰ একো আইডিয়া নাই বোলে 72ৰ ঠাইত বেলেগ নাম্বাৰ এটা দিছে আপোনালোকে উলিয়াব পৰা নাই চ' ডিটো নহয় বুলি আপোনালোকে গম পাই গ'ল বোলে কিয় নহ'ল তাৰপিছত আপোনালোকে এই ডি থকাটো এলিমিনেট কৰিলে বাকী কি থাকিলে এইটো আপোনালোকে হয় বুলি গম পাইছিলে চ' এইটোৱে থাকিলে চ' চিটো হ'ব লাগিব বা আপোনালোকে কৰি চালেতো গম পাব মই জাষ্ট কৈ দিছোঁ চ' এইকেইটা চাই পেলাই ইয়াত কি বহালে ABCD কোনটো হয় চ' কিয় হ'ল এইটো মই কৈ দিছোঁ কাৰণ 6 6 12 হৈছে 12ক আপোনালোকৰ 3 ৰে ডিভাইড যায় 5 4 8 হৈছে 8ক আপোনালোকে 3 ৰে ডিভাইড নাযায় 3 গুণ 6 3 গুণ 9 8ক নাযায় 7 2 9 হৈছে 3 3 গুণ 9 এইটো ডিভাইড যায় আৰু 5 4 9 14 হৈছে 14ক ডিভাইড নাযায় কাৰণ 3 4 গুণ 12 3 5 গুণ 15 চ' 14টোৰ ভিতৰত আছে ডিভাইড নাযায় 12 15 মাজত আছে চ' সেইটো কাৰণে আপোনালোক কি হ'ব 66 আৰু 72 হ'ব মানে অপশ্যন A C টো হ'ব A C টো ক'ত আছে
চি অপশ্যনত এ আৰু চিটো আছে মানে মেইন অপশ্যন এইকেইটা হয় এইকেইটা আপোনালোকৰ মানে এনেই দিয়া আছে বা ইয়াত আপোনালোকৰ এ নিদি পেলাই এনেকৈ ধৰক আপোনালোকৰ ৰোমান নাম্বাৰ দিয়া থাকিব পাৰে চ' মই এনেকৈ দেখাই দিলোঁ পৰীক্ষা মানে এনেকৈ দিয়ে এ বি চি ডি ওপৰত দিছে কিন্তু মেইন অপশ্যন তলত বাজু লগাবৰ কাৰণে এনেকৈ কুৱেশ্যনবিলাক দিয়ে চ' এতিয়া 3 to 2 হৈ গ'ল 3 হৈ গ'ল 1টো আপোনালোকে জানেই 4লৈ আহিলে ঠিক আছে 4ৰ ক্ষেত্ৰত কি হয় আপোনালোকে সেই গোটেই নাম্বাৰটো যে আজি এতিয়া কিমান মই ডিভিজিবিলিটি খোলে সেই হৈ যাব বেছি দেৰি নালাগে 4ৰ ক্ষেত্ৰত মানে কি কৰিব এই 6428 নাম্বাৰটো দিয়া আছে বা আপোনালোকৰ ইয়াত দিয়া আছে 4315 এইটো আছে এইবিলাক আছে চ' আপোনালোকে সেই লাষ্টত দুটা শূন্য থাকিলেতো হ'বই 4ৰে ডিভাইড যাবই কাৰণ 100 200 এইবিলাক চব 4ৰে ডিভাইড যায় 100 কিমান বাৰ যায় 25 বাৰ যায় 250 বাৰ যায় 300 তেনেকৈ 375 বাৰ যায় 400 100 বাৰ যায় 500 আপোনালোকৰ 125 বাৰ যায় চ' দুটা শূন্য থাকিলে এইবিলাক হ'বই আৰু তাৰ বাদ দি যিবিলাক আছে আপোনালোকে সেই গোটেই নাম্বাৰটো 6428 দি আছোতো চ' আপোনালোকৰ সেই লাষ্টৰ দুটা ডিজিট চাব লাগে 4ৰে ডিভাইড যায় নাযায় 6428 is divisible by 4 as the number made by its last two digit 28 is divisible by 4 কি আছে definition আপোনালোকে চাই লওক when the number made by last two digits of a number is divisible by 4 then that particular number is divisible by 4 apart from this the number having two or more zeros at the end is also divisible by 4 মানে কি হ'ব আপোনালোকৰ নাম্বাৰ দিয়া থাকিব চ' আপোনালোকৰ যদি মানে ধৰি লওক সদায় দুটা ডিজিট নাম্বাৰ নহ'ব পাৰে কেতিয়াবা 4 দিয়া থাকিব কেতিয়াবা 8 দিয়া থাকিব বেলেগ বেলেগ নাম্বাৰ চ' 4 8টো আপোনালোকে জানেই হয় বুলি 12টো জানে 12 ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব সেই লাষ্টৰ দুটা ডিজিট চাব বোলে আপোনালোকক 192 দিয়া আছে 192 দিয়াৰ ক্ষেত্ৰত তিনিটা ডিজিটৰ নাম্বাৰ এইটো আপোনালোকে 1টো চাব নালাগে এই দুটা চাব ইয়াক 4ৰে ডিভাইড যায় নাযায় চাব তেনেকৈ আপোনালোকক বোলে 1024 ছেকেণ্ড এইটো কাট খাই যাব দেই 1 ছেকেণ্ড চ' আকৌ বোলে মই কি ক'লো এতিয়া এইটোত যায় বুলি জানে আপোনালোকে এইটো জানে 12ক যায় বুলি কেনেকৈ জানিলে আপোনাৰ 4 তিনি গুণ 12 হয় লগতে কি হয় আপোনালোকৰ লাষ্টৰ দুটা ডিজিটে আছে ইয়াত সেই দুটা ডিজিটে ল'ব লাগিব সেইকেইটাক 4ৰে ডিভাইড গৈ আছে 199 টোৰ ক্ষেত্ৰত আপোনালোকে গোটেইটোক 4ৰে ডিভাইড কৰি চাব নালাগে অকল 92টোক 4ৰে ডিভাইড কৰি চালেই হ'ল তেনেকৈ আপোনালোকৰ 1024 আছে আপোনালোকে গোটেই নাম্বাৰটোক 4ৰে ডিভাইড কৰি চাব নালাগে অকল 24ক ডিভাইড কৰি আছে নে চালেই হ'ল কাৰণ কি হয় 24ৰ ক্ষেত্ৰত 24টো কি হয় 4ৰে ডিভাইড যায় 4 6 গুণ 24 চ' আপোনালোকে অকল সেই দুটা ডিজিট চালেই হ'ল তেনেকৈ কি হয় সেইটো হ'লেও হ'ব আৰু কি হয় যেতিয়া আপোনালোকৰ লাষ্টত দুটা বা তাতকৈ বেছি জিৰ' থাকে দুটা জিৰ' বা তিনিটা জিৰ' থাকে বোলে এনেকৈ 5000 দিয়া আছে বা 500 দিয়া আছে ইয়াত দুটা জিৰ' আছে বা ইয়াত তিনিটা জিৰ' আছে এটা জিৰ' হ'লে নহ'ব হয় কাৰণ কি হয় চাওক এইটো নহয় কাৰণ কি হয় 50ক আপোনাৰ 4 বাৰ গুণ 49 4 তিনি গুণ 12 দুই বাকী থাকিব 4 বাৰ গুণ 49 কিন্তু আপোনালোকৰ দুটা যেতিয়া জিৰ' থাকিব তিনিটা যেতিয়া জিৰ' থাকিব তেতিয়া সেইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো নহয় এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব কিন্তু আপোনাৰ কি হয় 6428ৰ ঠাইত 6426 দিলে তেতিয়া আপোনালোকে কি চাব লাগিব 26টো 4ৰে ডিভাইড যায় নাযায় 26ক আপোনালোকে চালে 26/4 কৰি চালে 4 into 6 24 4 into 7 28 চ' আপোনালোকে এইটোক ডিভাইড নাযায় চ' এইটো নহ'ব চ' তেনেকৈ আপোনালোকে কৰি চাব পাৰে মই কুৱেশ্যন এটা দিওঁ এইটো দুটা কুৱেশ্যন দিওঁ কোনটো হয় কোনটো নহয় ক'ব লাগিব এটা হ'ব এটা নহ'ব ৰ'ব এটা হ'ব তেনেকৈ নহ'ব পাৰে ৰ'ব মই আপোনালোকক অপশ্যন দিওঁ চ' মই কি দিম প্ৰথমতে আপোনালোকৰ এই অপশ্যনটোৱে কি বুজাব বথ কাৰেক্ট ঠিক আছে বথ কাৰেক্ট বি অপশ্যনটোৱে বুজাব বথ ৰং মানে এইকেইটা ওপৰত তলকৈ থাকিব পাৰে মই এনেকৈ বুজাইছোঁ চি অপশ্যনটোৱে কি বুজাব এই কাৰেক্ট মানে এই কাৰেক্ট আৰু বি ৰং ঠিক আছে চাৰিটা যেনিবা অপশ্যন দিয়া আছে আৰু ডি অপশ্যনটো আপোনালোকক বুজাব বি কাৰেক্ট এ ৰং ঠিক আছে এতিয়া এইকেইটা হিচাপত আপোনালোকে মই এ বি দি দিম এ বিত দুটা নাম্বাৰ দিম আপোনালোকে ক'ব লাগে যে এইকেইটা এইটো এ হ'ল আৰু এটা বি দিছোঁ আপোনালোকক এইটো এ এইটো বি ঠিক আছে আপোনালোকে ক'ব লাগিব যে বথ কাৰেক্ট হয়নে বথ কাৰেক্ট যদি হয় এ ক'ব বথ ৰং যদি হয় বি ক'ব যদি হয় যে এ কাৰেক্ট বি ৰং দিলে চি ক'ব আৰু যদি হয় বি কাৰেক্ট মানে বি ইজ ডিভিজিবল বাই 4 ঠিক আছে মই ইয়াত লিখিছোঁ যে 678 ইজ ডিভিজিবল বাই 4 বুলি লিখিছোঁ ইজ ডিভিজিবল বাই 4 বুলি লিখিছোঁ কুৱেশ্যনটো বাই 4 চ' আপোনালোকে কি কৰিব কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় আপোনালোকে ক'ব মোক 678 ইজ ডিভিজিবল বাই 4 লিখিছোঁ আৰু 668 ইজ ডিভিজিবল বাই 4 চ' এ বি চি ডিৰ ভিতৰত কোনটো শুদ্ধ হ'ব বি কাৰেক্ট এ ৰং এ কাৰেক্ট বি ৰং বথ কাৰেক্ট নে বথ ৰং 678 আৰু 668 এইকেইটা চাওক আপোনালোকে
এইকেইটা নাম্বাৰ 678 668 অকল অপশ্যনটো কওক ঠিক আছে মই ইয়াত আকৌ এবাৰ লিখি দিছোঁ তলত লিখিছোঁ চাওক আপোনালোকে এই চাৰিটা ক'ব লাগে মোক ABCD কোনটো হয় আৰু কুৱেশ্যনটো দিয়া আছে যে মই ইয়াত লিখিছোঁ 678 A2 আৰু 668 মই লিখিছোঁ যে ডিভিজিবল বাই 4 বুলি কোনটো হয় ক'ব A হ'বনে B হ'বনে C হ'বনে D হ'ব D হ'ব ন আৰু বাকী কি পাইছে আপোনালোকে বাকী কেইজনে কওক D পাইছেনে চবে হেল্ল' কোন আছে এতিয়া কোনে ক'লে এনচাৰটো কোনে ক'লে আপোনালোকৰ ভিতৰত অ'কে আৰু নীতিশ আপুনি কওক বাকী নাম ধৰি কৈছোঁ আৰু এতিয়া মনোজ নাথনে কোন আছে ৰেহানা আছে সুস্মিতা আছে নাম লৈছোঁ এতিয়া আপোনালোকে এনচাৰটো ক'ব মানে মুখেৰে মাতিব আনমিউট কৰি পেলাই নহ'লে ৰেকৰ্ডেড চাব ঠিক আছে অ'কে দেখিছে 678 আৰু মোক এইটা ক'ব নালাগে আপোনালোকে কৈ দিয়ক যে 678 আৰু 668 কোনটো 4 ডিভিজিবল হয় এটা নহয় কোনটো হয় মই আৰু অলপ সব ইজি কৰি দিলোঁ কোনটো হয় কোনটো নহয় কৈ দিয়ক 678 আৰু 668 মই কৈছিলোঁ আপোনালোকৰ শ্বৰ্টকাটটো যে এইটো শ্বৰ্টকাট বুলি কয় এইবিলাকক মানে আপোনালোকৰ গোটেই নাম্বাৰটো 4 ডিভাইড কৰি চাব নালাগে তাতকৈ ইজি ৱে আছে চ' ইজি ৱেটো অলৰেডি ডেফিনেশ্যনত দি থোৱা আছে বা মই ক'লোঁ আপোনালোকক এতিয়া মোক কওক যে কোনটো হ'ব 4 ডিভিজিবল লাষ্টৰ দুটা ডিজিট চাব লাগে অকল সেই লাষ্টৰ দুটা ডিজিটক 4 ডিভাইড কৰিব লাগে 678 হ'ব নে 668 হ'ব কৈ দিয়ক কোনটো ডিভিজিবল হ'ব এটা হয় এটা নহয় কোনটো হয় কৈ দিয়ক 668 মানে আপোনাৰ মাতটো ভালকৈ আহি থকা নাই কানেকশ্যনৰ কাৰণে কাৰণ কিয় হয় আপোনালোকে মই কৈ দিছোঁ ইয়াত এবাৰ পেনটো চিলেক্ট কৰি দিওঁ কি হয় আপোনালোকৰ 678ত আপোনালোকে গোটেইটো চাব নালাগে অকল 78টো চালেই হ'ল ঠিক আছে তেনেকৈ আপোনালোকৰ 668ত গোটেইটো চাব নালাগে অকল 68টো চালেই হ'ল চ' ইয়াত কি কৰিম আমি 78 আৰু 68 চাব লাগে ইয়াক আমাৰ কি হয় 19 4 গুণ 76 2 থাকিব বাকী নাযায় ডিভাইড আৰু এইটো কি হয় 17 4 গুণ 17 into 4 equal to 68 চ' এইটো হ'ব ঠিক আছে 78টো ডিভাইড কৰিছে 4 তেনেকৈ আপোনালোকে যদি 5ৰ ক্ষেত্ৰত চাই 5টো একদম ইজি হয় 5 এগুণ চাওক মই এতিয়া যদি 5ৰ মাল্টিপ্লায়াৰবিলাক লিখোঁ 5 into 1 কিমান 5 হয় চ' 5 into 2 যদি লিখোঁ 10 হ'ব নেক্সট 15 হ'ব 20 হ'ব 25 হ'ব 30 হ'ব চ' আপোনালোকে কি দেখিছে ইউনিট ডিজিটকেইটা কি দেখিছে এইটো 5 দেখিছে 0 দেখিছে আকৌ 5 ৰিপিট হৈছে আকৌ 0 ৰিপিট হৈছে আকৌ 5 ৰিপিট হৈছে আকৌ 0 ৰিপিট হৈছে চ' 5ৰ ক্ষেত্ৰত একদম ইজি হয় যেতিয়া নাম্বাৰ দিয়া থাকিব মই ইয়াত কৰিব নিদিওঁ আৰু বুজি পাই যাব যেতিয়া আপোনালোকৰ ইউনিট ডিজিটত 5 থাকিব এনেকৈ 5 আছে 0 আছে বা এনেকৈ 5 আছে বা 0 আছে চ' সেইবিলাক 5ৰে ডিভাইড হ'ব ঠিক আছে 5 আছে 0 আছে আৰু বাকীবিলাক নহয় ইয়াত যদি অপশ্যন দিয়া থাকে যে 25 2 27 27 আৰু 625 যদি ইয়াত দিয়া আছে অপশ্যনকেইটা এনেকৈ ABCD চ' কাৰেক্ট অপশ্যন কোনটো হ'ব ইয়াত লিখা আছে বোলে এঠাইত দিয়া আছে বোলে A আৰু C কাৰেক্ট আৰু এঠাইত দিয়া আছে বোলে B আৰু D কাৰেক্ট চ' কাৰেক্ট কোনটো হ'ব B আৰু D হ'ব ঠিক আছে কাৰণ 25ক 5 5 গুণ 25 হৈ আছে 625 গৈ আছে 5 আছে কাৰণ ইয়াত এইটো আপোনালোকৰ ইউনিট প্লেছত 5 আছে কিন্তু ইয়াত কি হৈছে ইউনিট প্লেছত 5 নাই 7 আছে এইটো নহ'ব আৰু এইটো কি আছে নেকি 7 আছে নহ'ব আপোনালোকৰ 5 বা 0 থাকিব লাগিব ইউনিট প্লেছত তেতিয়া আপোনালোকৰ এইটো 4ৰে ডিভাইড যাব তেনেকৈ যদি এতিয়া মই 6ৰ ক্ষেত্ৰত চাওঁ 6টো ইজি হয় 6ৰ ক্ষেত্ৰত মানে কি কৰিব লাগে মই 2ৰে কৰিবলৈ শিকাই দিলোঁ 2 কেতিয়া কৰে আপোনালোকৰ ইভেন হ'ব লাগিব 2 হৈ যাব তেতিয়া ইভেন হ'লে ঠিক আছে ইভেন হ'লে 2ৰে হ'ব আৰু 3 ক্ষেত্ৰত মই কি ক'লোঁ যে আপোনালোকে যিকেইটা আছিলে টাৰ্মকেইটা নাম্বাৰটোত যিকেইটা ডিজিট আছিলে ডিজিটকেইটা এড কৰিব এড কৰাৰ পাছত যিটো ফাইনেল টাৰ্ম পাব এই ফাইনেল টাৰ্মটো আপোনালোকে 3ৰে ডিভাইড হৈছে নহয় চাব চ' সেইটো ইয়াৰ ক্ষেত্ৰতো চ' একেই কৰিব লাগিব আপোনালোকে 6 হ'বলৈ কি হয় 6 ইকুৱেল টু কিমান 2 into 3 হয় চ' 6ৰে ডিভিজিবল হ'বৰ কাৰণে চ' একেধৰণে আপোনালোকে 2ৰো ডিভাইড যাব লাগিব 3ৰো ডিভাইড যাব লাগিব যিকোনো এটাই গ'লে নহ'ব ঠিক আছে when a number is divisible by both 3 and 2 then the particular number is divisible by 6
সো আপোনালোকে চাওক 18টো কি হয় আপোনালোকে ডাইৰেক্টলি এইটো 6 এ ডিভাইড কৰি চাব পাৰে এনেকৈ চাওক এনেকৈ কৰিলে একো বিপদ নাই মই শ্বৰ্টকাট শিকাই আছোঁ 0 থাকিলে মানে আপোনাৰ ডিভাইড গ'ল বা এনেকৈ 36ক ডাইৰেক্টলি 6 এ ডিভাইড কৰি এনেকৈ চাব পাৰে কিন্তু সময় নাযাবৰ কাৰণে এইটো চালে ইভেন হ'ল চ' 2ৰে গৈ আছে বাকী আপোনালোকে 3ৰে যায় নাযায় চাবলৈ কি কৰিলে 1 + 8 কৰিলে 9 হৈ গ'ল চ' 9ক 3ৰে যায় গতিকে 18কো যাব এইটো কি হৈছে আপোনালোকৰ 2ৰে যায় কাৰণ কিয় ইভেন হৈ আছে 6 আছে তাৰপিছত আপোনালোক 3ৰে যায় নাযায় চাব লাগিব 3 + 6 কৰি দিলে 9 হৈ গ'ল 9ক 3ৰে যায় চ' 36কো যাব চিমিলাৰলি এইটো ইভেন নাম্বাৰ চ' এইটোক ইভেন হ'ল যদি আপোনালোকে এতিয়া 2ৰে ডিভাইড গ'ল বুলি গম পালে 3ৰে চাবৰ কাৰণে কি কৰিব এইকেইটা এড কৰি দিব 7 + 2 + 0 9 হ'ব চ' এইটো ডিভিজিবল ডিভাইড যাব চ' তেনেকৈ এইটো কি হ'ব 2ৰে ডিভাইড গৈ আছে ইভেন নাম্বাৰ আৰু যদি আপোনালোকৰ চাবলগীয়া হয় যে এইটো আপোনালোকৰ 3ৰে ডিভাইড যায় নাযায় আপোনালোকে এইকেইটা এড কৰি দিব আগতে মই শিকাই আহিলোঁ 2 3 খিনি চ' এড কৰি দিয়াৰ পিছত 9 পালে 9ক 3ৰে ডিভাইড যায় গতিকে এই নাম্বাৰটোকো 3ৰে ডিভাইড যাব চ' তেনেকৈ যদি এতিয়া আমি 6 চালোঁ 7টো অকণমান কমপ্লিকেটেড চাই লওক 7ৰ ক্ষেত্ৰত আমি কি কৰোঁ এক্সাম্পলটো দিয়াই আছে মই এক্সাম্পলৰ থ্ৰুদি বুজাই দিওঁ আপোনালোকে ডিভাইড কৰি পেলাই ডাইৰেক্টলি চাব পাৰে নহ'লে অলপ যদি ডাঙৰ নাম্বাৰ হয় কি কৰিব 658 দিয়া আছেতো এটা নাম্বাৰ দিয়া আছে 7এ ডিভাইড হয় নহয় চাবৰ কাৰণে কি হয় ইয়াত ডেফিনেশ্যন কি আছে এ নাম্বাৰ ইজ ডিভিজিবল বাই 7 when the difference between twice the digit at one place and the number formed by other digit is either 0 or a multiple of 7 মানে আপোনালোকৰ 658 দিয়া আছেতো 658 কি কৰিব লাগিব আপোনালোকে প্ৰথমতে সেই ইউনিট প্লেচটো বাদ দি পেলাই বাকীকেইটা ল'ব লাগিব 65 ল'ব লাগিব 65 লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইউনিট প্লেচটো 8ৰে ইনটু কৰি দিব মানে সৰি 2ৰে ইনটু কৰি দিব ইউনিট প্লেচত 8 আছিল নহয় 8টোক আপোনালোকে 2ৰে ইনটু কৰিব আৰু এইটো নৰ্মেলি ল'ব 65 আৰু এইটোক 2ৰে ইনটু কৰিব এইটো কৰাৰ পিছত আপোনালোকে যিটো এনসাৰ পাব 65 - 16 যিটো এনসাৰ পাব 49 পালে নহয় সেই নাম্বাৰটো আপোনালোকে এনসাৰটো যদি 0 পায় তেতিয়াও 7এ ডিভাইড যাব যদি আপোনালোকে 7 পায় তেতিয়াও 7এ ডিভাইড যাব তেনেকৈ যদি আপোনালোকে চাই যেনিবা মই এক্সাম্পল দিলোঁ 325 দিছোঁ যেনিবা ঠিক আছে এইটো কেনেকৈ কৰিব এইটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব 32 ল'ব মাইনাছ কি কৰিব 2 × 5 কৰিব 2 × 3 মোৰ হাত লাগি হেৰি হৈ আছে 35 যদি ল'লে মই এইটো ৰেট দি চ' 35 যেতিয়া ল'লে এইটো 325 লৈছে চ' কি কৰিব এই 32টো ল'ব প্ৰথমতে 32 লিখিলে ইয়াত তাৰপিছত যিটো ইউনিট প্লেচত আছিলে সেইটো কি কৰিব আপোনালোকে 2 দি পেলাই মাল্টিপ্লাই কৰিব তাৰপৰা তাৰ ডিফাৰেঞ্চটো ল'ব চ' কি হ'ব এইটো 32 বাই এইটো 10 হ'ল 22 এই চাওক আমি 22টো এইটো হয় 0 পাব লাগিব নহ'লে 7ৰ মাল্টিপ্লায়াৰ পাব লাগিব তেতিয়া এইটো 7এ ডিভাইড যাব কিন্তু 22ক আমি জানো যে 7এৰে ডিভাইড নাযায় ঠিক আছে 7এৰে ডিভাইড নাযায় ডিভাইড নোযোৱাৰ কাৰণে আমি এইটো কাটি দিছোঁ গ'লে আমি এনেকৈ লিখিলোহেঁতেন যে 21/7 এনেকৈ গ'লে চ' নোযোৱাৰ ক্ষেত্ৰত এনেকৈ লিখিছোঁ চ' ডিভাইড যিহেতু নাযায় চ' যিটো এনেকৈ পালোঁ ফাইনেল ৰিজাল্টটো এই আপোনালোকৰ বাকী ডিজিটকেইটাক নৰ্মেলি লিখিলোঁ আৰু আপোনালোকৰ যিটো ইউনিট ডিজিট তাক 2ৰে ইনটু কৰি পেলাই মাইনাছ কৰিলোঁ তাৰপিছত যেতিয়া যিটো পালোঁ আপোনালোকৰ ফাইনেল এনচাৰ সেইটোক যদি 7এ ডিভাইড নাযায় আল্টিমেটলি আপোনাৰ এই গোটেই নাম্বাৰটোকো 7এ ডিভাইড নাযায় মই এতিয়া যদি আৰু এটা এক্সাম্পল লওঁ এতিয়া আপোনালোকৰ কনফাৰ্ম হৈ যাব 315 চ' এতিয়া আমি কি ল'ম 31 ল'ম আৰু ইফালে 5টোক কি কৰিম আমি ইনটু কৰিম ইউনিট প্লেচত আছে চ' এতিয়া আমি এইটো কৰি পেলাই কি পালোঁ 31 - 10 2 5 গুণ 10 কিমান হ'ল 21 21ক আমি জানো যে 7এৰে ডিভাইড যায় চ' ডিভাইড যায় কাৰণে কি হ'ব এই গোটেই নাম্বাৰটোকো 7এৰে ডিভাইড যাব এতিয়া মই এটা এক্সাম্পল দিওঁ আৰু আপোনালোকে কৰিব দিওঁ 287টো আপোনালোকে কৰি চাওক এনেকৈ চাওক 287টো আপোনালোকে কৰিব হ'লে এনেকৈও কৰি চাব পাৰে ডাইৰেক্ট 7 4 গুণ 28 যদি এইটো কমপ্লিকেটেড পাইছে এনেকৈ ডাইৰেক্ট কেতিয়াবা বোলে আপোনালোকৰ ফৰ্মুলাটো মনত ৰোৱা নাই বা এইটো শ্বৰ্টকাটটো পাহৰি গ'ল তেতিয়া কি কৰিব ডাইৰেক্টলি এনেকৈ ডিভাইড কৰি দিব বাকী থাকিলে এইটো এনেকৈও কৰি দিব কিন্তু যদি এইবিলাক আপোনালোকে জানে শ্বৰ্টকাটটো চ' এতিয়া 287ৰ ক্ষেত্ৰত কি কৰিব মই আপোনাক কৰিব নিদিওঁ আৰু এইটো মই কৰি দেখাইছোঁ 28 কৰিলে মাইনাছ 7টোক কি কৰিলে আপোনালোকে 2ৰে ইনটু কৰিলে 28 - 14 = 14 চ' 14ক 7এৰে ডিভাইড যায় চ' গতিকে আপোনালোকৰ 287টোকো 7এৰে ডিভাইড যাব এনেকৈ কৰিব 7টোৰ ক্ষেত্ৰত এইটো চ' 8টো আপোনালোকৰ 2ৰ লগত অকণমান ৰিলেট হয় চাওক মই 2ৰ ক্ষেত্ৰত কি কৈছিলোঁ 4ৰ লগত ৰিলেট হয় বা 2ৰ লগত 4টো ৰিলেট 4ৰ লগত 8টো ৰিলেট এনেকৈ আছে when a number is made by last 3 digit of a number is divisible by 8 then the number is also divisible by 8 apart from this if the last 3 or more digit of a number are 0 then the number is divisible by 4 চাওক 2 divisible by 8 ঠিক আছে 4ৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ যেনিবা ইয়াত এটা নাম্বাৰ দিয়া আছে 5648 ঠিক আছে এইটো 4ৰে ডিভাইড হয় নহয় চাবৰ কাৰণে আমি কি কৰিছিলোঁ 4ৰে ক্ষেত্ৰত বা আমি 4 আৰু 8 দুইটা একেলগে দেখাই দিওঁ 4 8 দেখাওঁ তাৰ আগতে 2 দেখাওঁ চাওক কোনোবা এটা নাম্বাৰ যদি 4ৰে ডিভাইড হ'ব লাগিব সেইটো 2ৰে ডিভাইড হ'বই লাগিব কাৰণ 2টো
2টোক 4ৰে হৰণ যায় ঠিক আছে 4ক 2ৰে হৰণ যায় তেনেকৈ যদি কোনোবা এটা নাম্বাৰ 8ৰে ডিভাইড কৰিবলগীয়া হয় সেইটোক 4ৰে ডিভাইড হ'বই লাগিব প্ৰথমতে সো কি প্ৰথমতে আমি জানো এইটো 2ৰে ডিভাইড হয় এনেকৈ এইটো উলিয়াব পাৰিলো এইটো ইভেন নাম্বাৰ ইভেন ডিজিট আছে ঠিক আছে ডিজিটটো ইভেন হয় 2ৰে জানো 4ৰ ক্ষেত্ৰত আমি কি কৰিম এই দুটা ল'ম দুটাক আমি কি কৰিম 4ৰে ডিভাইড কৰি চাম এইটো ডিভাইড গৈ আছে ডিভাইড হ'ব 8ৰ ক্ষেত্ৰত কি ডিফাৰেন্সটো কি হ'ব আপোনালোকক 2ৰ ক্ষেত্ৰত এটা লৈছিলো 4ৰ ক্ষেত্ৰত এটা লৈ পেলাই আমি 2ৰে ডিভাইড হয় নহয় চাইছিলো ইয়াৰ ক্ষেত্ৰত আমি 4ৰে চাম ঠিক আছে 4ৰে ডিভাইড হয় নহয় চাম লাষ্টৰ দুটা লৈ পেলাই ইয়াত কি কৰিম আমি ইয়াৰ লাষ্টৰ তিনিটা ল'ব লাগিব ঠিক আছে এই লাষ্টৰ তিনিটা ল'ব লাগিব তিনিটা লৈ পেলাই আমি 8ৰে ডিভাইড হৈছে নে চাব লাগিব বুজি পালে সো এইটোৰ ক্ষেত্ৰত 2ৰে চাইছিলো এটা লৈ পেলাই ইয়াত দুটা লৈ পেলাই 4ৰে চাইছিলো ইয়াত তিনিটা লৈ পেলাই আমি 8ৰে ডিভাইড হৈছে নে চাম এইটো আমি ডিভাইড কৰি পেলাই 8ৰে ডিভাইড পাম গতিকে এইটো 8ৰ ডিভাইড যাব আৰু কোনোবা এটা নম্বৰ যদি 8ৰে ডিভাইড যায় সেইটো অবভিয়াছলি 4ৰে ডিভাইড যাব 2ৰে ডিভাইড যাব ঠিক আছে এইটো জানি থব আপোনালোকে সো এইটোতো হ'ল আপোনালোকৰ 8ৰ ডিভাইড যাবৰ ক্ষেত্ৰত এটা ৰুল ঠিক আছে তেনেকৈ আৰু কি আছিলে আৰু এটা আছিল যে আপোনালোকৰ 4ৰে ডিভাইড যোৱাৰ ক্ষেত্ৰত লাষ্টত যদি 0 0 2ৰে ডিভাইড থাকিলে এটা হ'লেও হ'ব 0 এটা হ'লেও হ'ব 4ৰ ক্ষেত্ৰত আপোনালোকৰ দুটা 0 যদি থাকে লাষ্টত তেতিয়া দুটা বা তাতকৈ বেছি থাকিলে 4ৰে ডিভাইড যায় এইটো ক্ষেত্ৰত 2 আৰু যদি আপোনালোকৰ নাম্বাৰ এটা তিনিটা বা তাতকৈ বেছি 0 আছে 3 or more than 3 তেতিয়া আপোনালোকৰ কি হয় এইটো 8ৰে ডিভাইড যায় বুজি পালে হেল্ল' এইটো বুজি পালে মানে কি হয় 2ৰ ক্ষেত্ৰত আমি এটা চাম 4ৰ ক্ষেত্ৰত আমি দুটা চাই পেলাই 4ৰে ডিভাইড কৰিম 8ৰ ক্ষেত্ৰত তিনিটা চাই পেলাই আমি 8ৰে ডিভাইড কৰিম also divided by 8 apart from this if the last 3 or more digit second line to of a number are 0 তেতিয়াও হ'ব আৰু লগতে কি হ'ব যে when the number made by last 3 digit of a number is divisible by 8 এইটো 8ৰ ক্ষেত্ৰত এইটো আছিল ঠিক আছে 4ৰ ক্ষেত্ৰত আপোনাৰ কি আছিল দুটা চাবলগীয়া আছিলে 2ৰ ক্ষেত্ৰত এটা চাবলগীয়া আছিলে আৰু 0 যদি চাওঁ আমি কি হয় অকল 0 বুলি নহয় আপোনালোকৰ 0 2 4 6 8 থাকিলে 2ৰে ডিভাইড যায় আৰু কিন্তু 4ৰ ক্ষেত্ৰত কি হয় দুটা 0 থাকিলেও 4ৰে ডিভাইড যাব তিনিটা 0 থাকিলেও যাব মিনিমাম দুটা লাগিব 4ৰে ডিভাইড যাবলৈ আৰু 8ৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম তিনিটা 0 লাগিব ডিভাইড যাবলৈ সো এইটো আপোনালোকৰ 4ৰ 8ৰ 2 0 2 4 8 এইকেইটা ৰিলেট মানে এটাৰ লগত এটা ৰিলেট হৈ আছে এতিয়া চাওক 3টো আপোনালোকে চাওক 3 3 গুণ 9 টো সো 3ৰ লগত আপোনালোকৰ 9টো ৰিলেট হৈ আছে অলপ 3 ক্ষেত্ৰত মানে কি কৰে এটা যদি নাম্বাৰ আপোনালোকৰ 450 যেনিবা মই কি দিম 5 বেলেগ এটা নাম্বাৰ দিছোঁ 3 আৰু 9 দুইটাৰে যোৱা এইটো ক্ষেত্ৰত আপোনালোকে 3 ক্ষেত্ৰত যদি চাবলগীয়া হয় 3 ক্ষেত্ৰত কেনেকৈ চায় 5 যোগ 4 যোগ 9 কৰিলে কিমান পালে 18 পালে এইটো 3ৰে ডিভাইড গৈ আছে সো এইটো 3ৰে ডিভাইড যায় ঠিক আছে 9ৰ ক্ষেত্ৰত মানে কি কৰিব সেম আপোনালোকে সেইটো 5 যোগ 4 যোগ 9 কৰিব কিমান পালে 18 পালে 18ক আপোনালোকে 3ৰে ডিভাইড কৰিব নালাগিব ইয়াত 9ৰে ডিভাইড কৰি চাব লাগিব সো 9 দুগুণ 18 হৈ আছে তো ডিভাইড গৈ আছে 9 দুগুণ 18 এইটো আপোনালোকে কিমান পাইছিলে 6 গৈ আছিলে সো এইটো যেহেতু আপোনালোকৰ 9ৰে ডিভাইড গৈছে সো ডিভিজিবল বাই 9 হ'ব ঠিক আছে 3 আপোনালোকে কৰিব পাৰিলে 9ও কৰিব পাৰিব এতিয়া ইয়াত কি কৰিছে এই নাম্বাৰটো সব যোগ কৰিছে 36 পাইছে সো 36 টো কি হয় 9ৰে ডিভাইড যায় সো এইটো ডিভিজিবল বাই 9 তেনেকৈ এইটো কি কৰিছে আপোনালোকে যোগ কৰিছে সব কি হৈছে 18 হ'ল 18টো কি হ'ল 9ৰে ডিভাইড গ'ল এইটো ডিভিজিবল বাই 3 সো তেনেকৈ যদি মই এটা নট ডিভিজিবল বাই এক্সাম্পল এটা লওঁ 453 ল'লোঁ ঠিক আছে এতিয়া আপোনালোকে এইটো 3ৰে ডিভাইড নাই যদি মই চাব লাগে চাওক 4 প্লাছ 4 প্লাছ 3 এইটো কিমান পালোঁ আমি এবাৰে যোগ কৰি চাইছোঁ 12 পালোঁ এতিয়া আমি চাওক 12ক আমি 3ৰে ডিভাইড যাব কাৰণ কিমান হ'ব 4বাৰ যাব সো এইটো কি হ'ব 3 ক্ষেত্ৰত ডিভিজিবল হ'ব কিন্তু যদি 9 হয় 12ক 9ৰে ডিভাইড যায় জানো এইটো নাযায় ঠিক আছে 12ক 9ৰে ডিভাইড নাযায় সো এইটো ক্ষেত্ৰত কি হ'ব আপোনালোকৰ 9ৰে ডিভাইড নাযাব সো 9ৰ ক্ষেত্ৰত কি হ'ব নট ডিভিজিবল বাই 9 হ'ব 3ৰে ডিভিজিবল হ'ব 453 টো কি হ'ব আপোনালোকৰ 3ৰে ডিভিজিবল হ'ব 4 পিছে 9 দিয়ে 12 12 চালে এইটো 12ক 3ৰে হৰণ যায় সো 3ৰে ডিভিজিবল হ'ব 12ক 9ৰে হৰণ নাযায় কাৰণ 3 বাকী থাকে সো 9ৰে ডিভিজিবল নহয় সো তেনেকৈ এতিয়া মই নোহোৱাৰ এটা এক্সাম্পল দিলোঁ 3ৰে হয় 9ৰে নহয় কিন্তু 9ৰে হ'লে সদায় 3ৰে হ'ব আকৌ দেই কাৰণ চাওক 9 এটা বস্তু যদি আপোনালোকে 9টা ভাগ কৰিব পাৰে সেইটো সদায় 3টা ভাগ কৰিব পাৰিব হয় নহয় আপোনালোকে চাওক এটা 18টা বস্তু মই দিলোঁ আপোনালোকে 2 2 2 2 এনেকৈ 9টা মানুহ আছিলে 9টা মানুহৰ মাজত আপোনালোকে ভাগ কৰি দিলে ঠিক আছে 9 দুগুণ 18কে দুটাকে ভাগ কৰিলে 9টা মানুহ আছিল ঠিক আছে এতিয়া আপোনালোকে 3 ভাগৰ আৰম্ভ কৰিব পাৰিব বোলে 9টা বোলে আপোনালোকৰ 3 ঘৰৰ 3টা ল'ৰা ছোৱালী আহিছিল ঠিক আছে 3 ঘৰৰ 3টা ল'ৰা ছোৱালী আহিছিলে চ' আপোনালোকে 3 ঘৰৰ 3টা মানুহৰ 3 ঘৰ আছিলে সিহঁতৰ 3টা ল'ৰা ছোৱালীয়ে দুটাকে আপোনালোকে যেনিবা ফল লৈ গৈছে ঠিক আছে কিন্তু তাৰ ঠাইত আপোনালোকে কি কৰিব পাৰে যে ল'ৰা ছোৱালীকেইটা নিদি ডাইৰেক্ট ঘৰত গৈ পেলাই আপোনালোকে 6টা দিব পাৰে চ' কি হয় আপোনালোকৰ এনেকৈ যদি মই জাষ্ট সৰু এক্সাম্পল এটা দিলোঁ 9ৰে ডিভাইড গ'লে সদায় 3ৰে ডিভাইড যাব কিন্তু 3ৰে ডিভাইড গ'লে 9ৰে ডিভাইড নাযাব পাৰে কাৰণ 9টো ডাঙৰ হয় ঠিক আছে 9 ইজ ডিভিজিবল বাই 3 চ' 9ৰে গ'লে অবভিয়াছলি 3ৰে যাব কিন্তু 3ৰে গ'লে 9ৰে নাযাবও পাৰে যাবও পাৰে এইটো চাব লাগিব আপুনি এক্সট্ৰাকৈ উলিয়াই চ' কুৱেশ্যন এটা দিছে যে 9 ইজ
নাম্বাৰ ইজ আপোনালোকে যদি 9টো আগতে উলিয়াই চায় বোলে আপোনাৰ সময় কম আছে আপোনালোকে 3 আৰু 4 9 দুইটা ঠাইত আপোনালোকে 9টো উলিয়াই চালে 9টো আপোনালোকে নাপালে 9টো যদি ডিভিজিবল নহ'ল তেতিয়াহে আপোনালোকে 3টো চাব লাগিব যে হৈছে নাই যদি অলৰেডি গম পালে যে 9 ইজ ডিভিজিবল বাই 9 তেতিয়াহ'লে আপোনালোকে 3ৰে ডিভাইড কৰিছে বুলি একদম আৰামত চেক কৰি দিব পাৰে মানে এইটো চকু মুদি পেলাই দি দিব পাৰে যে 3ৰে ডিভাইড যাব অবভিয়াছলি এইটো মেথমেটিকেলি ট্ৰু হয় চ' সেইটো মই জাষ্ট এইটো এক্সট্ৰা ফেক্ট কৈ দিলোঁ আপোনালোকে এক্সট্ৰাকৈ কৰিও চাব পাৰে আৰু বাকী 10ৰ ক্ষেত্ৰত একদম ইজি কিমান আপোনালোকে 0 থাকিলেই হ'ল আৰু আপোনালোকৰ ৰাইট চাইডে 0 এনেকৈ থাকিলেই হ'ল 10 এগুণ 10 10 দুগুণ 20 10 তিন 30 বা 10 100 গুণ 1000 তেনেকৈ 10 500 গুণ 5000 10 50 গুণ 500 চ' শূন্য থাকিলে আপোনালোকৰ 10ৰে ডিভাইড হ'ব এইটো একদম ইজি চাবলৈ একেৰে যেনেকৈ ডিভাইড চবকে যায় এনেকৈ 10ৰে যিবিলাক 0 থাকে সেইবিলাকক যায় তেতিয়া এতিয়া মোৰ লাষ্ট 11 থাকিলে ঠিক আছে 11ৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব ফৰ্মুলাটো আপোনালোকে দিয়া আছে যে when the sum of digit at odd and even places are equal or differ by a number divisible by 11 then the number is also divisible by 11 মানে চাওক মই এইটো এক্সাম্পল দিয়ে বুজাই দিম আৰু বেলেগ নিদিওঁ নাম্বাৰ দিয়া আছেতো ইয়াত এই নাম্বাৰটো দিয়া আছে চাওক 2 এনেকৈ লিখিছোঁ 2865423 চ' আমি ইভেন প্লেচৰ কেইটা ল'ব লাগিব বা অড প্লেচৰ কেইটা বেলেগ বেলেগকৈ ল'ব লাগিব এইটো অড প্লেচৰ হয় 1 নম্বৰ প্লেচ হয় নহয় ৰাইটৰ পৰা হিচাপ হয় 3টো অড প্লেচ এইটো এটা অড প্লেচ এইটো অড প্লেচ ইভেন কেইটা কি হয় এইটো ইভেন প্লেচ এইটো ইভেনটো মই ইভেন বুলি লিখিছোঁ আৰু এইটো অড প্লেচৰ কি হয় অড বুলি লিখিছোঁ চ' অড কেইটা আমি একেলগে ল'লোঁ কিমান পালোঁ অড কেইটা যোগ কৰিলোঁ 2 6 8 4 12 15 15 পালোঁ এই অড কেইটা ঠিক আছে আৰু ইভেন প্লেচৰ ডিজিট কেইটা যোগ কৰিলোঁ কিমান পালোঁ 8 যোগ 5 যোগ 2 পালোঁ 15 পালোঁ চ' আমি কি কৰিম ইভেন আৰু অডৰ ডিফাৰেঞ্চ ল'ম কি কৈছে যে when a sum of digit at odd and even place are equal when the sum of digit at odd and even equal or differ by a number divisible by 11 ঠিক আছে যদি সাম কৰি পেলাই আমি যদি ইকুৱেল পালোঁ হ'ব বা যদি আমি ইয়াৰ ডিফাৰেঞ্চ লৈ পেলাই যদি 11ৰ ডিভিজিবল পাওঁ ডিফাৰেঞ্চ যদি লৈছোঁ ইকুৱেল পালেতো হৈ গ'ল আৰু যদি ইকুৱেল বুলি নাপালোঁ ধৰি লৈছোঁ তেতিয়া যদি আমি 11ৰ এনেকৈ পাইছিলোঁ বোলে ধৰি লৈছোঁ ডিফাৰেঞ্চটো ল'লোঁ ডিফাৰেঞ্চটো লৈ পেলাই আমি কিমান পালোঁ 11ৰ ডিভিজিবল পালোঁ ইয়াত 0 পালোঁ 0 ইজ 0টো চবৰে ডিভাইড যায় 1ৰে যায় 2ৰে যায় 3ৰে যায় বা আমি বোলে 11 পাইছিলোঁ চ' 11কো যাব চ' কি হ'ল বোলে আমি 12 পালোঁ ডিফাৰেঞ্চটো চ' 12 পালে নহ'ব 11 নট ডিভিজিবল বাই 11 চ' তেতিয়া নহ'ব যেতিয়া আমি ইকুৱেল পাম তেতিয়াতো হৈ যাব 11 ডিভিজিবল আৰু যদি ইকুৱেল নাপাওঁ চাওক এইটো ইকুৱেল পালেতো হৈ গ'ল আৰু যদি ইকুৱেল নাপাওঁ তেতিয়া কি হ'ব আমি ডিফাৰেঞ্চটো চাব লাগিব ডিফাৰেঞ্চটো কিমান যদি ডিফাৰেঞ্চটো আমি লোৱাৰ পাছত যদি সেই ডিফাৰেঞ্চটো 11ৰে হৰণ যায় তেতিয়াহ'লে ডিভিজিবল বাই 11 হ'ব এতিয়া যদি মই এটা বেলেগ ডাঙৰ এক্সাম্পল এটা দিওঁ 143 লৈছোঁ এতিয়া আমি অড ইভেন কেইটা কেনেকৈ যোগ কৰিম এইটো অড প্লেচ এইটো 3 1 4 এইটো অড হয় আৰু এইটো ইভেন হয় চ' আমি অড কেইটা যোগ কৰিলে 3 1 4 পালোঁ আৰু ইভেন কেইটাত কি পালোঁ ইভেনটো কি পালোঁ ইভেনটো 4 পালোঁ ইভেনত অকল এটাই আছে 4 হ'ব চ' ইকুৱেল পাইছোঁ আমি হয় নহয় চ' ইকুৱেল পোৱাৰ কাৰণে কি হ'ব এইটো ডিভিজিবল বাই 11 হ'ব চ' যদি আমি এটা বেলেগ এটা নাম্বাৰ লওঁ 135 যদি লওঁ ইভেন্টটো ল'লে এইটো ইভেন্টটো ল'লে আমি কিমান পাওঁ 6 পাওঁ আৰু অডটো ল'লে আমি কি পাওঁ 3 পাওঁ চ' 6 ইজ নট ডিভিজিবল 6 3টো ইকুৱেল নহ'লে আমি কি কৰিব লাগিব ডিফাৰেঞ্চটো ল'ব লাগিব চ' ডিফাৰেঞ্চটো কি ল'লোঁ আমি 6ৰ পৰা 3 ডিফাৰেঞ্চ ল'লোঁ 3 পালোঁ 3ক জানো 11ৰে হৰণ যায় ডিফাৰেঞ্চটো ল'লে আমি ডিভিজিবল বাই 11 পাব লাগিব কিন্তু এইটোতো আমাৰ 11ৰে হৰণ নাযায় চ' গতিকে এই গোটেই নাম্বাৰটোকো 11ৰে হৰণ নাযায় মানে মই শ্বৰ্টকৈ আকৌ যদি ক'ব যাওঁ আমি কি কৰিম নাম্বাৰ এটা লিখি ল'ম তাৰ ইভেন প্লেচ ল'ম অড প্লেচ ল'ম অড প্লেচৰ ডিজিটকেইটা চিলেক্ট কৰিম ইভেনকেইটা চিলেক্ট কৰিম ইভেনৰ প্লেচৰ ডিজিটকেইটা যোগ কৰি চাম নিজৰ মাজত অড প্লেচৰ কেতিয়াবা এটাও থাকিব পাৰে ইভেন প্লেচত 11ত আপোনালোকৰ ইভেন প্লেচৰ এটা ডিজিট আছে আৰু আপোনালোকৰ অড প্লেচৰ এটা ডিজিট আছে 33 যদি লয় ইভেন প্লেচত এইটো আছে এইটো অড প্লেচত আছে চ' এইটোৰ এটা ল'লে হ'ল কিন্তু তাৰপিছত আমি লোৱাৰ পাছত যে প্লাছ কেইটা কৰি চাব লাগিব ইভেন কেইটা প্লাছ কৰিব লাগিব অড ডিজিট কেইটা প্লাছ কৰিব লাগিব প্লাছ কৰি যদি ইকুৱেল পাওঁ হৈ গ'ল আমাৰ এইটো গম পাই গ'লো যদি 3ৰে ডিভাইড যায় আৰু যদি প্লাছ কৰি ইকুৱেল নাপাওঁ তেতিয়া আমি ডিফাৰেঞ্চটো ল'ম যদি দুইটা প্লাছ কৰি পেলাই এইটো ইকুৱেল পাইছিলোঁ এইবিলাকত ইকুৱেল পাইছোঁ কিন্তু এইটো যেনিবা আমি ইকুৱেল পোৱা নাছিলোঁ 1 পাইছিলোঁ 6 পাইছিলোঁ ইয়াত 3 পাইছিলোঁ ইকুৱেল পোৱা নাছিলোঁ চ' ইকুৱেল নোপোৱাৰ কাৰণে আমি মাইনাছ কৰিলোঁ মাইনাছ কৰি পেলাই যিটো পালোঁ সেই নাম্বাৰটোক যদি 11ৰে ডিভাইড যায় তেতিয়াহ'লে ডিভিজিবল হ'ব আৰু এইটোক যিহেতু যোৱা নাই ন 3 11 3 আমাৰতো নাযায় বাকী 11ৰে হৰণ কৰিলে এবাৰো নাযায় 3 বাকী থাকিব চ' সেইটো কাৰণে এইটো ডিভিজিবল বাই 11 নহ'ব চ' আজিলৈ ইমানেই আছিলে আপোনালোকে কি কৰিব এতিয়া এঘণ্টাই হ'ল অলমষ্ট ৰেকৰ্ড ডেটটো মই দি দিম ৰেকৰ্ড ডেটটো চাই ল'ব ঠিক আছে চ' ডাউট নাই চাগে ন হেল্ল' বুজি পাইছে চাগে ন
অ'কে অ'কে ঠিক আছে, ৰেকৰ্ডেডটো আপোনালোকে চাই ল'ব, মই এতিয়া দি দিম আৰু ঠিক আছে। আপোনালোকে লেফ্ট লৈ লওক দিয়া, আৰু বাকী যিকেইজনে কোৰ্চটো ল'লে ন, তেওঁলোকৰ কাৰণে কি হ'ব, লোৱাখিনিয়ে মই এপটো অলপ টেকনিকেলি শ্ব' হৈ আছিলে, এতিয়া যিখিনি আপোনালোকে ড্ৰাইভত পাই আছিলতো, ড্ৰাইভৰ পৰা আপোনালোকে ড্ৰাইভতো চাই থাকিব পাৰে, কিন্তু ড্ৰাইভতকৈ এপত আৰু বস্তু এড আছে অলৰেডি, আপোনালোকে আমাৰ এড আছিলে। চ' তাত কি থাকিব, এই যিটো বেনাৰ আছিলে মই প্ৰথমতে এইটো দি থ'ম, আপোনালোকে এপটো খুলি পেলাই, মই এতিয়া দেখাই দিয়া নাই, এপটোত চাৰিটা আপোনালোকে তলত দেখিব যে হোম বুলি দেখিব, ষ্ট'ৰ বুলি দেখিব, বেটছ বুলি দেখিব, বা আপোনালোকে কি বুলি কয় প্ৰফাইল বুলি দেখিব, বা এনেকৈ থাকিব চেট বুলি থাকিব। চ' তাত গৈ মই আপোনালোকে কি কৰিব, মই এপৰ লিংকটো হোৱাটছএপত দি দিম গ্ৰুপত দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, লগ ইন কৰি ল'ব ঠিক আছে, এপটো লগ ইন কৰি ল'ব, মানে বহুত কেইবাটা মেথড আহিব, ট্ৰু কলাৰ দি লগ ইন কৰিব আহিব, নহ'লে আপোনালোকৰ ফোন নাম্বাৰ দি লগ ইন কৰিব আহিব। লগ ইন আছে, গেষ্ট হিচাপে লগ ইন নকৰিব, একদম মনত ৰাখক যে গেষ্ট হিচাপে লগ ইন নকৰিব, আপোনালোকে ফোন নাম্বাৰ দি পেলাই লগ ইন কৰিব, অ' টি পি আহিব, লগ ইন কৰিব। লগ ইন কৰাৰ পাছত কি কৰিব, মোক আপোনালোকে ফোন নাম্বাৰটো দিব, যে হোৱাটছআপ ইউজ কৰা নাম্বাৰটো হ'লে এইটোৱে বুলি কৈ দিব, হ'লে মোক টাইপ কৰি দিব এবাৰ, আৰু যদি মানে কাৰণ তেতিয়া মই কপি কৰিবলৈ ভাল হ'ব, আৰু যদি হোৱাটছআপ ইউজ কৰা নাম্বাৰটো নহয় বেলেগ নাম্বাৰ দি লগ ইন কৰিছে, পাৰিলে এইটো দিয়ে কৰক, তেতিয়াও সেইটো মোৰ নাম্বাৰটো দিব। তাৰপিছত মই কি কৰিম, মই আপোনালোকক সেই কোৰ্চটোত এক্সেছটো দিয়াই দিম, মানে আজি কাইলৈ পৰহিলে, আজি নহ'ব, মানে আজি শনিবাৰ কাইলৈ দেওবাৰটো টেকনিকেল টিমটো অফ থাকে, চ' মে বি সোমবাৰে আপোনালোকে এতিয়া একো প্ৰব্লেম হোৱা নাই, মই ৰেকৰ্ডখিনি ইউটিউবত দিয়ে আছোঁ, বা ড্ৰাইভত গোটেই নোটছখিনি এইবিলাক দিয়াই আছে, তাত লগতে মানে MCQ খিনি দি থোৱা আছে, মই সেইকাৰণে এপটো আহি গ'ল যিহেতু ড্ৰাইভৰ আকৌ দি নাথাকোঁ বস্তুখিনি, আপোনালোকে এতিয়া এপৰ মানে ড্ৰাইভৰ পৰা এপলৈকে শ্বিফ্ট হ'ব। চ' আপোনালোকে এপৰ লিংকটো মই দি দিম, ইনষ্টল কৰি ল'ব, মই এতিয়া দিয়া নাই কাৰণ অলপ টেকনিকেল হেৰি হৈ প্ৰব্লেম হৈ আছে, চ' আপোনালোকে আকৌ আনইনষ্টল কৰি আকৌ লগ ইন কৰিব লাগিব পিছত, এতিয়া দি দিলে, চ' সেইকাৰণে একদম ঠিক হোৱাৰ পিছত মই দি দিম, বা আপোনালোকে এতিয়া চাব পাৰে ৰেজিষ্ট্ৰেশ্যন বুলি আছে, কোনোবাই কৰিছে লগ ইন। চ' আপোনালোকে কি কৰিব, মই লিংকটো দিয়াৰ পিছত ইনষ্টল কৰি ল'ব, তাৰপিছত লগ ইন কৰিব, লগ ইন কৰা ফোন নাম্বাৰটো মোক দিব, তাৰপিছত মই যিখিনিয়ে কোৰ্চটো লৈছে দেই, তেওঁলোকে মানে সেই গ্ৰুপটোৰ পৰা মানে পেইড গ্ৰুপ ষ্টুডেণ্টখিনি বেলেগকৈ এড কৰাইছেতো, চ' আপোনালোকে দিব, তাৰপিছত মই আপোনালোকক এক্সেছটো দিয়াই দিম, সোমবাৰে মানে দিয়াই দিম ঠিক আছে। চ' এপৰ পৰা আপোনালোকে চাই থাকিব পাৰিব, তাত মক টেষ্ট চক টেষ্ট এইখিনিও থাকিব, চ' এইখিনি দি থাকিব পাৰিব, আৰু টেষ্টখিনি আৰু আহিব, টেষ্ট বহুত বেছি টেষ্ট আহিব। এতিয়া জাষ্ট মানে মই কেইটামান দি থোৱা আছে ADRE লেভেলৰ, যিখিনি আগতে দিয়া আছিলে, আৰু নতুন নতুন কুৱেশ্যন আহি থাকিব। চ' ঠিক আছে, এতিয়া আপোনালোকে লেফ্ট লৈ লওক, এক্সিট কৰি দিওঁ মই, ঠিক আছে।